নমস্কাৰ গৰিয়সী তৰফৰ পৰা অহা মাহত আমি এক বিশেষ পৰিকল্পনা হাতত লৈছো এয়া হ'ল আমাৰ হিয়াৰামঠু জুবিন দাক স্মৰণ কৰাৰ এক পৰিকল্পনা যি পৰিকল্পনাত সন্নিবিষ্ট হৈছে বহুকেইটা প্ৰবন্ধ বহুকেইটা সাক্ষাৎকাৰ কবিতা আলোচনা ইত্যাদি সকলোবোৰ আলোচনা কবিতা প্ৰবন্ধ ইত্যাদি সম্পূৰ্ণৰূপে আলোচনা কৰা হৈছে জুবিন দাৰ কৰ্ম জুবিন দাৰ গীত সম্পৰ্কে তাৰে এটি অংশ হিচাপে আমি জুবিন দাৰ সহশিল্পীসকলৰ লগত তেখেতৰ সাংগীতিক লয় তেখেতৰ সংগীতৰ বৈশিষ্ট্য ইত্যাদি সম্পৰ্কে আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো সেই আলোচনাৰ এটি অংশ হিচাপে আজি আমাৰ এই অনুষ্ঠানটো আমি গণ্য কৰিছো আৰু শ্ৰোতা আৰু পাঠকসকললৈ বুলি আগবঢ়াইছো আমি আজি আলোচনা কৰিবলৈ ওলাইছো জুবিন দাৰ গীত বিশেষকৈ সেইবোৰ গীত যিবোৰ গীতত তেওঁৰ কণ্ঠ নিগৰাইছিল য'ত মিচিং লোকসকলৰ আবেগ অনুভূতি দুখ বেদনা ইত্যাদি প্ৰকাশিত হৈছিল আপোনালোকে নিশ্চয় মন কৰিছে মোৰ ডিঙিত এখন গামোচা এখন এয়া সন্মানৰ প্ৰতীক এয়া হৃদয়ৰ সম্বন্ধৰ প্ৰতীক মিচিংসকলৰ মাজত তেওঁলোকে সঘনাই ব্যৱহাৰ কৰে কাৰোবাৰ মানুহৰ ঘৰলৈ আহিলে এই আৰ্ককখন দিয়া হয় আৰু আজি আমি আহি উপস্থিত হৈছো শিল্পী তৰুলতা কুতুমৰ ওচৰত নমস্কাৰ দাদা তেখেতক নমস্কাৰ জনাইছো আৰু গৰিয়সী তৰফৰ পৰা আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোক আহিলে তাৰ কাৰণে মোৰ বহুত ধন্যবাদ হয় আমাৰ শ্ৰোতা আৰু পাঠকসকলে জানি সুখী হ'ব তৰুলতা কুতুম এগৰাকী শিল্পী তেখেতে গীত গায় একে সময়তে তেওঁ অভিনয় কৰে তেওঁ ইতিমধ্যে তেওঁৰ লিখনিৰ যোগেৰেও বিভিন্ন শ্ৰেণীৰ পাঠকসকলক সন্মোহিত কৰিবলৈ সক্ষম হৈছে কিন্তু আমি আজি আলোচনা কৰিবলৈ ওলাইছো জুবিন দাৰ লগত তেওঁ যিখিনি গীত গাইছে মিচিংসকলৰ যি গীত যি প্ৰেমৰ গীত যি হৃদয়ৰ গীত যি দুখৰ গীত যি বেদনাৰ গীত ইত্যাদি সম্পৰ্কে আমি আলোচনা কৰিম আজি শ্ৰোতাসকলে দেখিবলৈ পাইছে এয়া জুবিন দাৰ ফটো আলোকচিত্ৰ আমাৰ মাজত জিলিকি আছে জুবিন দা যেন আমাৰ মাজতেই জিলিকি আছে আমাৰ হিয়াত তেখেতৰ উপস্থিতি আজিও আছে ডাঙৰীয়ালৈ সন্মান জনাই শ্ৰদ্ধা জনাই আমি আমাৰ এই অনুষ্ঠান আৰম্ভ কৰিছো প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছো আপুনি জুবিন গাৰ্গ অৰ্থাৎ আমাৰ হিয়াৰামঠু আমাৰ মৰমৰ জুবিন দাক প্ৰথমতে কেনেদৰে লগ পালে প্ৰায় 98 নেকি তেনেকে মই গাঁৱৰ পৰা ইয়াতে আহোঁ আৰু মানে দাদাক বিচাৰি আহোঁ আৰু দাদাৰ লগত গান কৰিবৰ কাৰণে মই চিনেমা কৰিব নে দাদাক মানে অকমান অনুসৰণ কৰোঁ মই মানে তেনেকুৱা আৰু আহিছিলোঁ 1998 আৰু তেতিয়া দাদাক প্ৰথম মই মিচিং গীত এটা গাইছিলোঁ প্ৰথম দাদাৰ লগত কিন্তু দাদাক মই লগ পোৱা নাছিলোঁ বেলেগ ষ্টুডিঅ'ত গাইছিলোঁ তাৰপিছত দাদা মিচিং গীতটো কি আছিল মনত আছেনে বাৰু অকমান গাই দিয়ক আৰম্ভ আমি এটা মিচিং গীতেৰে কৰিবলৈ ওলাইছো হাসিনা বনৰিয়া বিলাবিতৰ কামাব মলামতৰ কামাব বিলাবিতৰ কামাব ঐয়া এইটো কোনোবা এটা প্ৰডিউচাৰে গোৱাইছিলে মোক আৰু জুবিন দাৰ লগত আৰু জুবিন দা ক'ত গালে মই ক'ত গালে কিন্তু পিছত গম পালো জুবিন দাৰ লগত মই গাইছো তাৰপিছত এইটো 98ৰ কথা চাগে প্ৰায় মনত নাই তাৰপিছত 99 তেতিয়া দাদাই মোক হঠাৎ কোনোবা এটা আছিলে তাৰ লগত দীপাংকৰ নে কোনোবা এটা মানুহ এজন আছিলে মই মোৰ ঘৰ যেতিয়া জাপৰি যুগত আছে দাদাহঁতৰ লগত আছো আপোনাৰ আচল ঘৰ সাবেক ঘৰখন ক'ত আছামীৰ ঘৰ মানে আচল আপোনাৰ যিখন হয় একেবাৰে এতিয়া ফেমাছ বগীবিলত বগীবিল আচ্ছা ধেমাজি বগীবিল বগীবিলৰ পৰা নামিলে ডিব্ৰুগড়ৰ পৰা আহি নামিলে মোৰ ঘৰখন পাব চেকাই নামঘৰীয়া বুলি কয় কি বুলি কয় চেকাই মাছগাঁও আপুনি এই সংগীতৰ চৰ্চা নিশ্চয় সৰুৰ পৰা কৰিছিলে একদম নদীৰ কিনাৰত ব্ৰহ্মপুত্ৰৰ কিনাৰত বিধ্বস্ত খুব এৰিয়া আছিলে তেতিয়া বগীবিল নহয় আৰু তেতিয়া আমাৰ বাৰিষা পুৰা ঔটেঙা মানে নাৱত সেনেকা টাইপৰ আৰু অলপমান আৰু
স্কুলত যাওঁতে মেথনি মাৰি বহুত দূৰত যাব লাগে 5 কিলোমিটাৰ আঁতৰত মেথনি মাৰি পানী পাৰ হৈ যাব লাগে তেতিয়া গভৰ্ণমেণ্টে আমাৰ গাঁও নাজানে আৰু তেনেকুৱাৰ পৰা মই ওলাই আহিছো আৰু গুৱাহাটীত এষ্টাব্লিছ হৈছো তেনেকৈ গাঁৱৰ পৰা কিন্তু মোৰ তেতিয়াৰ সৃষ্টি আচিনায়াং তাতেই সৃষ্টি চাংঘৰ ধুনীয়া এইটো তাতেই সৃষ্টি গাঁৱৰ সৃষ্টিবিলাক অলপ বেলেগ আছিলে আমি দুয়ো পলাই যাম দিচাংমুখলৈ জুবিনৰ লগত বহুতখিনি গান আৰু তেনেকৈ আৰু মই গান লিখিবলৈ হ'লে মই গাঁৱত গুচি যাওঁ মাজুলী এইবিলাক চব শিচং কেৰেলা তিতা হয় এইবিলাক বহুত মানে বহুত দাদাও ভাল পাইছিলে গীতবোৰ বহুত গান দাদাৰ লগত মিচিং গানো বহুত আছে যিটো গান মই গালে চকু পানী ওলাই যায় দাদাৰ লগত মোৰ প্ৰথম চিনেমাত দাদাই মিচিং আৰু অসমীয়া কনভাৰচেশ্যন কৰিছিল বহুত মানুহে আদৰি লৈছিলে গানটো কোনটো আছিল বাৰু দাদাই এছামিছত গাইছিলে মই মিচিঙত গাইছিলো দাদাই গাইছিলে ৰঙা নীলাকে তো দাদা গাবই নোৱাৰো দেখোন মোৰ মনটো কঁপি উঠে আপোনাৰ যিখিনি আছিল গানটো আজি তৰুলতাই আমাক দিছে আমি গানটো শুনিছোঁ সেই গানৰ হৃদয় স্পৰ্শ কৰা যি শক্তি সেই শক্তিক আমি উপলব্ধি কৰিছোঁ সেই শক্তিৰ লগত একেলগ হৈ থকা জুবিনদাৰ যি সত্তা সেয়াও তৰুলতাই উপলব্ধি কৰিছে দাদাক আপুনি প্ৰথম যেতিয়া লগ পাইছিল তেতিয়া আপুনি গানৰ এটা কথা ক'লে এটা ষ্টুডিঅ'ত আপুনি গীত গালে আন এটা ষ্টুডিঅ'ত দাদাই গীত গাইছে তাৰপিছত প্ৰথমবাৰ কেতিয়া লগ পালে আপুনি তাৰপিছত দাদাই মানে কাৰোবাক ফোন কৰালে মানে ফোন কৰিছে আৰু কোনোবা তাৰ লগত থকা কিবা তেনেকে দীপাংকৰ এনেকে ডিজাইনো কৰে বোলে কাপোৰ তেওঁ আছিলে তেতিয়া তেওঁ ফোন কৰিলে মই দিনত শুই আছিলো ময়ো তেনেকে আৰু দাদা যেনেকে দিনত শুয়ে ময়ো তেনেকে আছিলো চাকৰি কৰাৰ আগতে মই বহুত বিজি আৰু তেতিয়া ইমান ষ্টেজ শ্ব' কৰো মই মানে চিনেমা চলাই মোৰ চিনেমা ইমান গাঁৱে গাঁৱে চলাই মানে প্ৰজেক্টৰ তেনেকুৱা আছিলো তেতিয়া সেই সময়ত দাদা মই প্ৰগ্ৰেম কৰি আহি আছিলো ইটানগৰৰ পৰা তেনেকে শুই আছিলো তেতিয়া দীপাংকৰ ফোন কৰিলে ক'লে যে হেৰি বোলে কি কয় জুবিনদাই তৰুলতা নেকি বুলি ক'লে হয় জুবিনদাই আপোনাক মাতিছিলে বুলি ক'লে তো মই আকৌ সেই দাদাক লগ পাইছো যদিও জুবিনদা ইমান আমাৰ মিচিং এৰিয়াত মই উঠি অহা ছোৱালীটো প্ৰভাৱটো ইমানকে নহয় আৰু জানিবা মানে জুবিনদাৰ চবেই জানে ডাঙৰ বিলাকে কিন্তু ময়ো মোৰ জেগাত মানে তেনেকুৱা ব্যস্ত হৈ থকা মানুহ জুবিনদা বুলি জানো কিন্তু ইমান মানে আপোন ভাল পোৱাটো নাছিলে মাতিলে বোলে কিয় বা মাতিলে এতিয়াতো মই শুই আছো বুলি কয় জুবিনদাই চাগে শুনি আছিলে এতিয়াতো মই শুই আছো তেনেকে ক'লে তাইতো মোৰ নিচিনাই নিকাচৰ দেখোন দিনত শুয়ে ৰাতি মানে তাই কাম কৰে তেনেকে ক'লে আৰু শুনি পাইছো আৰু বেক চাইডৰ পৰা কৈছে তেতিয়া কৈছে মই এতিয়া যাব নোৱাৰো তাৰমানে সেনেকা টাইপৰ মই এতিয়া যাব নোৱাৰো মই অলপ শুই উঠিহে আপোনাক ক'ব পাৰিম তেতিয়া একজেক্টলি আপুনি কওকচোন বাইদেউ কেতিয়া যাব পাৰিব মই 3:30 তেনেকে মই উঠিম আৰু 4টাত চাগে যাম ক'ত বুলি কৈছে ডিজি এই ষ্টুডিঅ'ত তেতিয়া মই জাপৰি যুগত ঘৰ ন জাপৰিগড় তেতিয়া মোৰ বৌয়ে শুনিলে জুবিনে মাতিছে তই আকৌ কি এইবিলাক কৈ আছে এতিয়া যোৱা এনেকে কৈছে নাই এতিয়া মই নাযাওঁ বুলি ক'লো তাৰপিছত আহিলো আকৌ ফোন কৰিব দিছে ফোন কৰাৰ পিছত মই ডিজিত আহিছো তাৰপিছত দুনিয়া জুবিনকে পিছে জুবিন তৰুকা পিছে এনেকে কৈছে আৰু বৌয়ে কৈছে নহয় বৌ নহয় জুবিনদাই কৈছে ধেমালি কৰিছে আৰু মোৰ চুলিটো ঘূৰি ঘূৰি চাইছে মোৰ ইমান চলি আছিলে তো ইমান ঘূৰি ঘূৰি কৈছে তাৰ চুলিটোকে চুই পেলাই লক্ষী দেই ছোৱালীজনী লক্ষী দেই এনেকে কৈ আছে মই আকৌ অলপ যিমান হলেও মই গাঁৱৰ ছোৱালীটো অলপ মানুহ এনেকে টাচ কৰিলে অকমান আনইজি ফিল কৰো আৰু মই সেই মাতা মানুহজনক চাইছো আৰু জুবিন দাই মোক এনেকে ধেমালি কৰি আছে মানে মৰম কৰিছে তাতকেতো সৰু ন বহুত তেতিয়াই কৈছে আৰু তেতিয়া মই কলো তেতিয়া দাদাই কৈছে তই এটা মিচিং গান গাব লাগিব ফিল্ম এখনত বেকগ্ৰাউণ্ডত বুলি ওলাই দিছে এতিয়াহে ৰিচেণ্ট 3 দিনৰ আগতে গম পাইছো সেই চিনেমাটো তুমি মোৰ মাথো মূৰৰ এই কোনোবাই ইণ্টাৰভিউ দিবৰ কাৰণে দিল্লীৰ পৰা ফোন কৰিয়ে কৈছে বাইদেউ ক'বাত দাদাক এনেকে লগ পাইছো একজেক্টলি মোৰ মনত নাই কিন্তু দাদা মোক চিনেমা এখনত গান ঐনিতম গাইছিলে তো মোক কৈছে তেতিয়া জেৰিফা হোৱাইটৰ লগত মই ৰিজনে দেখি গম পাইছো মই মোৰ গানটো মোক গোৱা গানটো লগাই থৈ দিছে মানে ইমান দিন আপুনি ধৰিব পৰা নাছিলে সেইটো পাহৰি গলো মই পাহৰি গল দাদাৰ চিনেমা এখনত মই গান গাইছো মিচিং এটা সং মই অকমান মানে বেকগ্ৰাউণ্ডত গাইছো তেতিয়া এই গীতটো বিৰাট ফেমাছ নহয় মানে মোৰ প্ৰথম মোৰ ছেকেণ্ড অপ্ৰথম মোৰ
এলবাম হয় এইটো সেই মিচিং গীতটো ইমানেই ফেমাছ সেইটো গালে বুঢ়া বুঢ়ী সেইকাৰণে আজি মোক তৰুলতা বুলি মানুহে ইমান ভাল পায় য'তেই যাক যেনেকে জুবিন দাক মানুহ চাব মোক সেইটো তেনেকে চাবলৈ আহে সেই গীতটো তৰুলতা আপোনাৰ মনত আছে যিটো গীত গাই পেলাই ভাল আছে। লাগে সেই গীতটো আমাৰ আগত অকমান এনেকে গাইছিলো হয়। মই দাদাই যেতিয়া গাব দিছিলে উমানন্দ মন্দিৰ তাচি আৰব দুংকাবনা নকবিনাম আয়াদাসিন আরব দুংকাবনা আনাব ludak bekamangkol bilala hanater kabdungo nokap gelala মিনিং টো গম পাইছানে নাই তেওঁৰ চিনেমাৰ বেকগ্ৰাউণ্ডটো তেনেকে ইহঁতে মন্দিৰ এটাত জেৰিফা ৱাহিদ আৰু জুবিন দাই সেৱা কৰি আছে বিয়া পাতি আছে উমানন্দ মন্দিৰটো পানীৰ ভিতৰত থাকিলে দেই তোমাৰ মোৰ মৰমটো হৃদয়ৰ মাজত থাকিলে জান মোৰ মায়ে কয় মায়ে ভাবে তাৰ ভাল পোৱাৰ জোঁৱাইটোলৈ দিম তাৰ ভাল পোৱা পচন্দটোলৈ দিম দেউতাই কয় দেউতাই গালি দিয়ে সদায় তোমাক ভাল পোৱাৰ কাৰণে তেনেকুৱা মানে কথাটো তেনেকুৱা আৰু অসমীয়াত মানে অলপ বেলেগ হয় আৰু কিন্তু অৰ্থটো এইটো মানে মানে মায়ে কৈছে তোক ভাল পোৱাৰ কাৰণে তোমাক গালি দিছে মানে পিতাই গালি দিয়ে তোমাক ভাল পোৱাৰ কাৰণে আৰু কথাটো তেনেধৰণে আৰু জুবিন দাই খুব ভাল পালে অলপমান মই প্ৰগ্ৰেম কৰি মাতো বহি আছিলে তাৰ ওপৰত কাৰোবাক আকৌ গাই মানে ডুৱেট কৰি ৰাখি দিছে আৰু কোৰাছ কৰি ৰাখি দিছে তো সেইদিনাখন চাই পেলাই মই আপোনাক দেখুৱাম তেতিয়া মোক দিল্লীৰ পৰা পঠিয়াই দিছে বাইদেউ সেইটো আছিল নেকি বুলি সেইটোৱে আছিলে মোৰে লিখা গান মোৰে গান ময়ে গাইছিলো ডিজি ষ্টুডিঅ'ত অসীম দা আছিলে আজি অসীম দাও নাই সাক্ষী দিবলৈ অসীম দাই ৰেকৰ্ড কৰিছিল অসীম যে দাস অসীম দাসে কৰিছিলে অসীম দাস বহুত কথা জানিছিলে জুবিন দাই যে মোক ইমান কৈছিলে তোমাক মই জংকীৰ আচলতে আমি অকমান মানে মিডিয়াৰ পিছত আমি কন্ট্ৰভাৰ্চিৰ পৰা বা বেছিকে মানুহক তেল মৰা মানুহ নহয় তাৰমানে অলপ লুকাই থাকো তাৰমানে অলপ চাইড কৰি মোৰ টেলেণ্টটো মোৰ লগত থাকিব মই ইমান কাৰোবাৰ পিছত দৌৰি নাম হবৰ কাৰণে মানে কিবা যে কৰে মানে কি কন্ট্ৰভাৰ্চিত এইবিলাক মই ভাল নাপাওঁ কিন্তু জুবিন দাই যে আমাক কিমান গৌৰৱভাৱে ভাল পায় ভিডিঅ' আছে ইয়াত আহি কিমান বাৰ দাদাই বহুত কিছু কৰে আৰু মানে আহি চিৰিয়াখানাত আহে চাংঘৰ বনাই দিছিলো তাৰ কাৰণে বান্দৰে উৎপাত কৰাৰ কাৰণে মই বন্ধ কৰি দিলো ইয়াত আহে দাদাই তাৰ যদি মনত দুখ লাগিলে মোক আৰু হাজবেণ্ডক মাতে জি ষ্টুডিঅ'লে আৰু কয় তই আহিবি মই ৰং কৰিলো মই যদি কেতিয়াবা যাম মোৰ হাজবেণ্ডে গুচি যায় তই আহিবি ধুনীয়াকে ৰিচেণ্টলি কৈছে ধুনীয়াকে মই ৰং কৰিছো ষ্টুডিঅ' তই তোৰ নিজৰ গানবিলাক গাব পাৰিবি তোৰ লগত সেইটো নাই নহয় যি মন যায় দিবি আৰু নিদিলেও কথা নাই তোৰ লগত তেনেকে আৰু চবৰ আগত কব তাৰ সুৰ ভাল তাৰ গান ভাল তাৰ লিখনি ভাল আৰু এদিন মই কৈছিলো ৰিচেণ্টলি জুবিন দাৰ ষ্টুডিঅ'ত আছিলে খুব মনটো বেয়া গাটো বেয়া আছিলে দেই ফটো দেখাই দিম বহুত ক্ষীণমিন আছে এতিয়া যেনেকে অৱস্থা আছিলে তেনেকা আছিলে বেছি দিন হোৱা নাই দাদা বেয়া লাগি আছে বুলি কওঁতে বহুত টেনচন এনেকে কলে সেই কিয় টেনচন কৰিব লাগে আপোনাৰ যদি ইমান টেনচন আছে আমাৰ কি হ'ব তেনেকে কৈছে বাদ দিয়া সেইটো আৰু হয় আৰু বহুত ঔষধটো মানে বহুত খাইছে আৰু ই ভিটামিন গেছ টেবলেট এনেকে খাইছে আপুনি এনেকে নাখায় বুলি কওঁতে তো ডক্তৰ নেকি বুলি কয় নহয় ডক্তৰে শিকাইছে আৰু তেনেকে ক'লে তো দাদাই আমাৰ লগত সম্পৰ্কটো অলপ বেলেগ আছিলে ঘৰুৱা নিচিনা আছিলে আমি মোৰ হাজবেণ্ডৰ লগত কাজিয়া কৰিলে হাজবেণ্ডে মোৰ লগত কাজিয়া কৰিলে দাদাৰ লগত ক'ব পাৰে মিল বুলি কয় এনেকে হাত সোমাইছে আজিৰ পৰা একো নাই এদিন ভাত খাব যাম এনেকে ক'লে সেইটো লাষ্ট কথা হ'ল দাদাৰ লগত আৰু ৰিচেণ্টলি ফোনত কোৱা আৰু ষ্টুডিঅ'ত আহিবি ৰং কৰিছো দামী দামী বস্তু আনিছো চব দামী তই গাই ভাল পাবি তোৰ কাম ইয়াতে কৰিবি ভাল পাওঁ
একো নাই, টকা পইচাৰ কথা নাই। আজি ইমান 25টা নে 30টা মই নিজে মনত নাই কিমানটা গান গাইছো দাদাৰ লগত, মই মোৰ লিখা গান, বেলেগৰ প্ৰডাকশ্যনৰ গান। এক পইচা এক নয়া নললে মোৰ পৰা। মই মিচিং গানৰ পইচা কিয় ল'ম তোমাৰ পৰা? মই মিচিং গান গোৱালে পইচা যদি মোৰ মায়ে কৈছিলে, মা আছিলে তেতিয়া, কয় যে তই গোবিন্দা বুলি মাতে মোৰ মায়ে, অ গোবিন্দা কিমান পইচা ল'ব? অ মা তই কিয় এনেকে মৰম কৰিব? তাৰ মোক কব গালি দিব, তই কেলে আনিছ ৰাতি ৰাতি। আৰু জুবিন দাক তেতিয়া গান গোৱাবলৈ বহুত মানে এশাৰী গাই ওলাই যায়, এশাৰী গাই ওলাই যায়, এনেকুৱা আৰু গোটেই ৰাতিত 4টা বজাত আহিলেও তেতিয়া গান নাগায় আৰু শুই দাদাই গাই দিয়ে আৰু শাৰীত যিমান দে যা তই গা, মই গাই দিম নহয়, তই ইমান কষ্ট কৰিব নালাগে, তেনেকে। আৰু মই অসমীয়া ব্ৰকেন কওঁ, দেখিছে আপুনি ভিডিঅ' আছে হাঁহিব। মই কওঁ দাদা এটা 50-50 গান গাম মই, তুমি আৰু মই গাম 50-50। ইমান হাঁহিছে আপুনি, শুনিলে হাঁহি, কি মানুহ মাৰিব এইজনী, 50-50 গাব এনেকে কয়, তেনেকে কয়। তাৰপিছত কৈছো মই এনে কৈছো 50-50 গাম, এনেকে কৈছো। তেতিয়া কৈছে তই মাৰ, একদম হাঁহিছে আৰু পুৰা মানুহ মাৰিবি এনেকে কৰি। তেতিয়া কৈছে তই এনেকে কবি, তোক এনেকে ভাল লাগে, তই এনে আৰ্টিফিচিয়েল আমাৰ নিচিনা কথা কবলৈ যায় বেছি নেদেখাবি, তোক ভাল নালাগে, তই গাঙলীয়া নিচিনাই দেখো তোমাক যিমানেই ষ্টাইল কৰ, তই নিজৰ ভাষাটো কিন্তু স্পষ্ট কবি, তই বেছি উৰা নামাৰিবি, গাবি বেলেগ গানৰ, তই নিজৰ ঐনিতমেই গাবি, তেতিয়া তোৰ প্ৰতি মোৰ বহুত মৰম থাকিব। তাই মোক ফলো কৰিব যায়, ৱেষ্টাৰ্ণ মানে মডাৰ্ণ গাব আহে, এনেকে মানুহৰ আগত আৰু কয় আৰু। এদিন কন্দুৱাও পাইছে, কন্দুৱাইছে মোক মানে বহুত, মানে এনেকে কৈছে আৰু মোৰ হাজবেণ্ডৰ আগতে মোক গালি দিছে আৰু মোৰ বেটাৰ নাম মাৰাডোনা নাম দিছিলে, এই বেটা আছিলে এনেকে মাৰাডোনা। সেই মানুহজন মোৰ কাৰণে শিল্পীটো, গান বা ছিংগাৰ বা মানে শিল্পী, সুৰকাৰ, ডাইৰেক্টৰ, প্ৰডিউচাৰ বা তেওঁ এজন বিখ্যাত ছিংগাৰ, সেইটো এটা আমি লগ পোৱাটো এটা গানৰ মাধ্যম আছিলে। কিন্তু দাদা অন্তৰেদি আমাৰ কানেকশ্যন আছিলে দাদাৰ লগত, কাৰণে মোৰ ভগৱান নিচিনা লাগিলে। এতিয়া ভগৱান নিচিনা তেতিয়াও লাগিছিলে। মই এদিন ছাৰপ্ৰাইজ হৈছো, তাৰ ষ্টুডিঅ' ঘৰখনত আহিলো, মানুহ প্ৰেছক্ৰিপশ্যন লৈ ৰৈ আছে বহুত দূৰলৈকে। মই এইবিলাক মানুহ কেলৈ আহে? আৰু এটা মানুহ গীটাৰ বজোৱা মানুহ এজন মোক কৈ আছে, তোৰ মোক লগ কৰাই দিয়া না, দাদাই ভাত খাই আছে, গাটো বেয়া। তেতিয়া তাৰ লগত ত্ৰিদীপ আছিলে, লগত যে ত্ৰিদীপ যদি কি ক'ব পাৰিব, পিছফালে তোৰ মোক লগ কৰাই দিয়া না। মইনো নাজানো ন কি হ'ল দাদা, আপোনাক মানুহজনে পিছফালৰ পৰা মোকে মানে গীটাৰ বজা ল'ৰাজনক ত্ৰিদীপে মোক গালি দিলে, মই নাজানো যে কিহৰ কাৰণে আহিছে, প্ৰেছক্ৰিপশ্যন লৈ আহিছে মানে মানুহ শাৰী 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 শাৰী। তাৰপিছত দাদাই যেন মানে কৈছে এই অৱস্থাতে 5,000 10,000 এনেকে দিছে। তেতিয়া মই গম পালো কি মানে কোনো মানুহ এনেকে কৰি জানো। সেইদিনাখন মই 70,000 পইচা দিয়া দেখিছো। কি কৰিবে আৰু, আহিছে দিব লাগিব, চবক দিছে, চবক দিছে। সেইটো মই এবাৰ দেখিলো আৰু এবাৰ দেখিছো, তেনেকে দেখিছো আমি দুটা। সেই মানুহটোক মই মানে কি বুলি কম, তেওঁ মানে ভগৱান আছিলে মানে আচলতে। তেওঁক মই দাদা নিচিনা নিজৰ মানে লাইক উঠা মোৰ সংগীত জীৱনৰ, মই ষ্টাৰ্টিং সংগীত আৰম্ভ কৰিছো দাদাই মোক লগ পালে। এতিয়া ভাষা নাই মানে দাদা, মানে কি ক'ম আৰু বহুত কথা আছে মানে এতিয়া মই পাহৰি গৈছো। মানে এতিয়া মই খেলি মেলি হৈ থাকো মানে। বহুত ৰিচেণ্ট প্ৰগ্ৰেম বহুত আছিলে, এতিয়া বহুত ডাঙৰ প্ৰগ্ৰেম আছে দুৰ্বিষেবাং বুলি আমাৰ গুৰুঘাটত। মোৰ মানসিকতা নাই এতিয়া, মানসিকটো নাই এতিয়া দাদা। মোক অৰ্ডাৰ নিদিয়ে তুমি গান গাই নাচি তাক প্ৰগ্ৰেম কৰা 10টা প্ৰগ্ৰেম কেঞ্চেল কৰিছো, প্ৰগ্ৰেম নাই, বাৰ্থডে পাতা নাই মই আজি। সেইজন মানুহ গাইড কৰিছে, মোৰ ভাই ককাই গাইড কৰা নাছিলে, মোক গাইড কৰিছিলে। প্ৰথম গান গোৱাবৰ কাৰণে জানমণিত মোক চেষ্টা কৰিছিলে, কিন্তু মই প্ৰনাউন্সিয়েচন মোৰ বেয়া, বিমান দাই মোক খেদিলে। দাদাই কৈছে একবাৰ কিয় ট্ৰাই নকৰিল, দাদাক বুজি বিমান দা কৈছে তই একবাৰ কিয় লয় মানে ক'বলৈ জুবিন কৈছে তোক, তাইক শিকালেহে তাই মিচিং ছোৱালী হয়, তাই পটকে ক'ত মানে অসমীয়া গান গাব পাৰিব, তাক তুমি শিকাব লাগিব ন, শিকা ল'ব লাগিছে। দাদাই এনেকে কৈছে। এই গানটো আছিলে আকাশ বেটা দিয়া যদি জোনাকে, সুবাকনা আমি সুবাকনাও লিড গাব আহিছিল নেকি,
কোৰাছ আমাকে গোৱাইছিলে আৰু কিন্তু লিড গাবলৈ মোক মাতিছিলে তাৰপিছত কান্দি কান্দি মই দাদাক ক'লো দাদা লাজ পালো ন মই বহুত বেয়াকে দাদাই গালি দিছে বিমান দাই কেনেকে গালি দিয়ে আৰু সেই নব এনেকে আৰু মই কান্দিলো তেতিয়া কৈছে দাদাই বহুত মানে কৈছে হ'ব দে মই গোৱাম নহয় তোমাক সেনেকে তাৰপিছত লাষ্টত মই এতিয়া কৈছিলো দাদাই মোক নামাতে কেতিয়াও ষ্টেজত নামাতে মই আপোনাৰ লগত গাব মন যায় কোনে মাতিম তোমাক সহশিল্পী বুলি কেনেকে মই চিনাকি দিম তই ষ্টাব্লিছ শিল্পী হয় তই মিচিঙৰ ৰাণী হয় তই ইমান ভাল ভাল গান হেৰি কৰিছে তই আগতেই ষ্টাব্লিছ হয় মোৰ সমানে সমানে আহিছে যেনিবা মই বেছি গান গাইছো এনেকে মোক এনেকে প্ৰেৰণাটো যোগাইছে ন উৎসাহ দিছে ন এনকাৰেজ কৰিছে ন মই ইমান দাদাৰ নিচিনা কেতিয়াও নহয় কিন্তু কৈছে মোক তেনেকে কৰ পৰা এই কথাবিলাক মোৰ ওলাইছে মানে মনত পেলাই পেলাই মই কৈ আছো মানে দাদা তেওঁ তেনেকুৱা মানুহ আছিলে আমাৰ জীৱনত এতিয়া ভগৱান আছিলে বুলি এতিয়া গম পাইছো ভগৱানক আমি চিনি নাপালো ওচৰত অনুভৱ নকৰিলো কেয়াৰ নকৰিলো অসমক ভাল পোৱা মানুহ বিদেশত গৈ মৰি থাকিলে কেনেকে মৰিলে এতিয়ালৈকে আমি গম নাপাওঁ মৰিলে নে জীয়াই আছে নে এতিয়া গম নাপাওঁ কি কি কম দাদা ভাষাই নাই মোৰ এতিয়া দাদাৰ লগত প্ৰথম আপোনাৰ অডিঅ' কেছেট কোনখন আছিল বাৰু একেবাৰে এইটো আছি নৱনৰীয়ে সেই গানটোতো আমি সকলোৱে জানো সেই গানটো গালে নিশ্চয় আমাৰ ভাল গালো নহয় আছি নৱনৰীয়ে নগৰে হয় অথনি গাইছিলো প্ৰথম আছিলে কাৰোবাৰ প্ৰডিউচাৰত তাৰপিছত গাইছিলো তাৰ পাছত এই যে তাত যে মই গাইছিলো এই ৰেড যে ষ্টাৰ মাৰ্চ চিনেমাত যে তাৰ লগত এনেকে কামবৰা আৰু তাৰপিছত আছিলে 2008ত 2007ত 6ত মানে এটা আমাৰ MLA নৱদলে এটা পাহি বুলি কেছেট এটা কৰিছিলে বিচিডি নহয় কেছেট অডিঅ' কেছেট তাত দাদাৰ প্ৰথম ধুনীয়া গান আছিলে গানটো মই লিখিছিলো আৰু দাদা সেই গানটো বহুত ভাল পাইছিলে কিন্তু তেতিয়াৰ মাধ্যমটো আৰু এতিয়াৰ সংবাদ মাধ্যম বিলাক বা আমাৰ ছচিয়েল মিডিয়াটো ইমান ষ্ট্ৰং নাছিলে সেইটো জুবিনদাৰ প্ৰথম মিচিং গীত আছিল নেকি মানে মিচিং নহয় অসমীয়া হয় তাত মই মিচিং এটা সুৰটো দিছিলে আপুনি মই সুৰ সব লিখিছিলো গোটেই লিখিছে লিৰিকটো আপোনাৰ লিৰিক্স লিখিছিলো তাৰপিছত দাদা সেইটো গালে আজি শুনিলো গানটো বহুত বছৰ পিছত তাতে মই দাদাই কৈছে তাত মিচিং এটা লগাই দিয়া তাত দাদাৰ মাজত মই মিচিং এটা এইটো আছিলে প্ৰথম তাৰপিছতে 2008ত মোৰ চিনেমাত দাদাই গাইছে ৰঙা নীলাকৈ এই তুমি ফুলি ৰবা মোৰ মনৰ ফুলনিত সেইটো বহুত চুপাৰ ডুপাৰ হিট মিলিয়নছ সেইটো তাৰপিছত সেইদিনাখনে দুটা গান দাদাই গালে 2008ত এইটো আপুনি মনত আছে মানে আমাৰ এটা আছিলে দেই প্ৰডিউচাৰ ডাইৰেক্টৰ এই যে আমি ভাঙাগড়ৰ পৰা ৰাজগড়লৈ যোৱা ৰাস্তাত যে এনেকা খুব কি আছিলে জানো গ্ৰীণ কিবা নাম এটা আছিলে কুমুট নে কিবা এটা আছিলে মানুহজন খুব এনেকে চিনেমা জগতৰ লগত জড়িত আছে কেমেৰা আছিলে এনেকে এই চাইডত তাৰ ষ্টুডিঅ' আছিলে দূৰদৰ্শন কাম চব কৰিছিলে পাহৰিছো মৰিলে বুলি শুনিছো তেখেত তাৰ ষ্টুডিঅ'ত কৰিছিল দাদাই তাত পুৰণা ফটো আছে তেতিয়াৰ ফটো আছে তেতিয়া দাদাই একদম বেলেগৰ গান এনেকে বেলেগ ষ্টুডিঅ'ত নাগায় মোৰ গান তাত গাব গৈছে দাদাই পইচা দিলেও নললে তেতিয়াও মই তোমাৰ পৰা পইচা ল'ম নেকি মিচিং গানত মই পইচা ল'ম তই আই বুলি কৈছে তই আই এনেকুৱা এটা জেগাৰ পৰা ওলাই আহিছ এটা তহঁতক উঠোৱাটো আমাৰ কাম মোৰ কাম তই যিমান মিচিং গান আছে লৈ আনিবি তই পইচা কাৰণে চিন্তা নকৰিব তেনেকে গালে এইটো গানটো আছিলে মিচিং গানটো আই লভ ইউ গানটো গাইছিলো নে নাই গোৱা নেকি খুব ধুনীয়া এইটো মিচিং অসমীয়া ভাৰ্চন আছিলে অসমীয়াটো ইমান হিট মিচিংটো ইমান হিট দুটাটোৱে হিট মানে আপুনি মিচিংটো জানিব বিচাৰিব I love you Asara sinsarya pa I love you Nomasisat pa mama I love you Aterong asiya pa Bojaro logon no dam Regil kopama regil sumpama taga Airubay pamanam hukum na dobo supamatagan
তোৰ জনচুপা মাতাগা এতিয়াও মিচিং এৰিয়াত আই লভ ইউ ক'লে ক্ৰেজি হয় এইটো অসমীয়াত কেনেকুৱা আছিল আপুনি দুটাই ভাষা জানে সেইটো এবাৰ অকমানকে গাই দিয়ক গাই দিছো হয় বৰষুণ দিলে এইটো আমি বেলেগকে কৰিছিলো এইটোৰ অৰ্থটো এনেকুৱা হয়। যেতিয়া বৰষুণ দিলে বতাহও বলিব তোমাক নাপালে কোমলীয়া যৌৱনে মৰিব আচ্ছা বজাৰৰ পৰা সূতা আনি কাপোৰ বম তাৰমানে তেনেকুৱা আৰু তোমাক যদি নাপালে তোমাক তোমাক বিয়া পাতি পেলাই মই গড় সংসাৰ কৰি থাকিবলৈ মন যায় আৰু অসমীয়াটো আছিলে গুণাহুতিৰ পাৰতে I love you পানী তোলা খাততে I love you লাজকে তোমাৰে পৰ I love you হাসি থলো মনতে যেদিনা দেখিলো তোমাক জকি পানে কলেজতে বুকুৱে বিচাৰে তোমাক এনে লাগে কাষত পালে আকোৱালি লম যেন তোমাক আকোৱালি লম যেন তোমাক শিৱৰি যায় হয় আমাৰ একেবাৰে গানটো শুনি অসমীয়া মিচিং মানে ভিতৰলৈ আমি সোমাই গৈছো গানটোত এতিয়া এটা বস্তু জানিব বিচাৰিম যে যিবিলাক আপুনি গীত গাইছে আমি মিচিং গীতবোৰ এইবাবে ভাল পাওঁ আমাৰ একেবাৰে যে মানে হৃদয়ৰ ওচৰলৈ আহে শব্দবোৰৰ যিটো লালিত্য এই লালিত্য আমি অনুভৱ কৰিব পাৰো এই দাদাই যেতিয়া গীত গাইছিলে মিচিং গীত এইটো বহুত ইম্পৰ্টেণ্ট ব্যৱহাৰ কৰিছিলে তেতিয়া সেই শব্দবোৰৰ ব্যৱহাৰ আপুনি এগৰাকী মিচিঙৰ সম্প্ৰদায়ৰ এগৰাকী মানুহ হিচাপে ব্যক্তি হিচাপে আপুনি কেনে অনুভৱ কৰিছিল একেবাৰে সাংঘাতিক কেনেকুৱা আছিল আপোনাৰ ভাষাৰে আমাক অকমান জনাওকচোন মানে দাদাৰ কেচিংটো হয় সাংঘাতিক আছিলে তাৰ ভইচত তাৰ মানে কণ্ঠত আৰু কি যি মানে এবাৰ ক'ব লাগে দাদা পদং দাদাই এইটোত মোৰটোতকে স্পষ্ট গায় পদং এবাৰ ক'ব পদং তাৰপিছত প্ৰথমতে মই দাদাই ক'ব তুমি আহাচোন ওচৰত বহাব প্ৰথমতে মই প্ৰনাউন্সটো কৰিম প্ৰনাউন্সিয়েশ্যনটো তাৰপিছত মই মানে কাজটো কৰিম কেনেকুৱা আছিলে কোৱাচোন তেনেকুৱা পদং দাদা একদম লগে লগে পদং I love you আছাৰ মানে বতাহ বতাহ দাদা শিকি লৈছিল নে এইটো ধৰক মানে যিটো আহিছিলে আহিয়ে মই ক'ব লাগে যে দাদা এইটো এনেকুৱা সি চাব দে তেনেকে ক'ব যদি অকমান ভুল নিচিনা হ'ব মই হয়তো গাম মই নিজে মানে অতভাগ বুলি কৈ নিয়ে অসমীয়াত কি বুলি কৈ জানো অভাগ লাগি হতভাগ লাগি যায় অভাগ হৈ যাম মই আৰে কি কেনেকুৱা মানুহ মানে সেইটো আৰু এটা গাইছিলে দাদা একদম চিনেমাৰ চং একদম চুপাৰ ডুপাৰ সেইটো চবে কিতাপ মোৰ কাৰণে তাপ এইটো দলঙি কিৰাপকা মামদাগা কেনেকুৱা তাপ মোৰ কাৰণে তাপ ৰাতিত খোজ নাহিবা খোজ নাকাৰিবা ইউমামলামতাম গয়কা ৰাতিত খোজ নাকাৰিবা গাঁৱৰ কুকুৰে ভুকিব ৰাতিত যদি তুমি খোজ কাঢ়া গাঁৱৰ কুকুৰ ভুকিব ন ভাল নোপোৱাকে এনেই ভাল পোৱা বুলি নকবা কোমলীয়া যৌৱনে মৰিব ইউমামলামতাম গয়কা দলঙি কিৰাপকা মামদাগা কি ধুনীয়াকে গায় কি আচৰিত মানে আপুনি গানবিলাক শুনি চাব তাৰ ৱৰ্ডিং কেচিং কেপাচিটিটো তাকে কৈ চাগে প্ৰকৃত শিল্পী আৰু ইমান মিচিং গান গোৱা শিল্পী আছে মই নাম নকওঁ অনা মিচিঙো বহুত গোৱা আছে কাৰো দাদাৰ নিচিনা নহয় দাদাই কোনটো গান প্ৰনাউন্সিয়েশ্যন আপোনাৰ ভুল হিন্দী গালে হিন্দী ইংলিছ গালে ইংলিছ জনজাতি যিমান বড়ো হওক কাৰ্বি হওক কি গায় মানুহটো এনেকে চাই থাকিব লাগিব শুনি থাকিব লাগিব
এই কাৰণে যি গায় মানুহ পগলা হৈ যায় কেচিং কেপাচিটিটো তাৰ গোৱাৰ হেৰিটো ষ্টাইলছটো মানে কি ক'ম আৰু একদম কি ইজিলি গাব মানে কি ক'ম আৰু মানে দাদা হয় মানে মিচিং গীতত আমি গম পালো দাদাই যেনেদৰে গীতবোৰ গাইছিল জুবিন দাই একেবাৰে ভিতৰৰ পৰা গীতবোৰ গাইছিল কিছুমান ক্ষেত্ৰত আপুনি ক'লে যে এনেকুৱা কিছুমান গীত মানে আপুনি নিজে অনুভৱ কৰিছে যে অমুক গীতটো হয়তো গাব নোৱাৰিলেহেঁতেন দাদাই তাতকৈ বেছি ভালকৈ গাইছে এইমাত্ৰ যিটো ক'লে ৰাতি অকলে ওলাই নাযাবা কুকুৰে ফুকিব যিটো এইমাত্ৰ ক'লে আপুনি এতিয়া এটা কথা জানিব বিচাৰিছো যে প্ৰতিটো মানে সংগীতৰ বিভিন্ন ধাৰাত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ আছে আপোনালোকৰ মিচিং সকলৰ মাজত আছে বহুত হয় সেই বাদ্যযন্ত্ৰ সম্পৰ্কে আপুনি দাদাৰ লগত কেতিয়াবা আলোচনা কৰিছিল নে আৰু দাদাই কেতিয়াবা কিবা বজাইছিল নেকি তেনেকুৱা কৈ আছো মই দাদা মানে এই এইটো আমাৰ ফক হয় ফক মানে কান্দাঙা লিতুঙা কলপি কলপি কৈ আছো মই সেই গানটো বিহুত গাইছো আমি বিহুত গাইছিল সেই গাভৰু শুৱনি লাজুকী হাঁহিটি উঠনকৈ বুকুৰে ৰঙাকৈ ব্লাউজ দি বিহু এটাৰে মোৰ হাজবেণ্ডে লিখিছিলে তেতিয়া এই গানটো কামদাঙা কলপি কলপি কামদাঙা লিতুঙা কলপি কলপি সেইটোত মানে আমাৰ ইনষ্ট্ৰুমেণ্ট নহয় তাৰমানে সেইটো মই মানে এটা মিচিং গীত এটা কৰিবৰ কাৰণে আনি থৈছিলো এই হেৰিয়াতে আছিলে এইটো কি কেতিয়াবা একবাৰ ডেণ্ডুম বুলি কয় ন কি ডেণ্ডুম বুলি কয় আমাৰ এইটো মই বেলেগ গানৰ কাৰণে আনি থৈছিলো দাদাই মানে চাই পেলাই একদম সি মানে ইমানেই মানে আনন্দত মানে এনেকা বস্তু ন ডেণ্ডুমটো একদম সেনেকা একদম কামুৰি কামুৰি এনেকে বজাইছে তাত ইয়াতে এইটো ঘৰত নহয় ষ্টুডিঅ'ত মই ষ্টুডিঅ'ত বেলেগৰ কাৰণে আনিছিলো গান বেলেগৰ বাবে আনিছিলে সেনেকে কৈ পেলাই বজাইছে আৰু তাৰ মানে আমাৰ ডাঙৰ ডাঙৰ হেৰি থাকে যে সেইটো তেনেকা বজাই আৰু সি যি টি পায় মানে চাংগৰত যি থাকিব মানে আমাৰ চৰিয়া থাকিব চবতে বজায় কি নাজানে তেওঁ কি বজাবও নাজানে গান যিমান জানে ইনষ্ট্ৰুমেণ্টো সিমান জানে সেই মানুহজন এটা সৰস্বতীৰ এটা মানে হেৰি আছে আৰু তেওঁ এজন মই নাৰায়ণ ৰূপে তাক দেখো তেওঁক যেতিয়া লগ পাওঁ গৰিমা বৰ গুণ গায় কোনোদিন গৰিমা বৰ কথা নকয় বেয়াকে সদায় গৰিমা বৰ কথা কয় তোমালোকৰ ধৈৰ্য আছে নেকি মোৰ হাজবেণ্ডৰ যেতিয়া কাজিয়া হৈছে তেওঁ কৈছে তাই প্ৰত্যেক মোক হজম কৰে মোৰ ইমান ফুল তাই হজম কৰে কেনেকে হজম কৰে জানানে বৌয়ে ক্ষমা কৰে গৰিমাৰ পৰা তুমি শিকিবা ক্ষমা কি বস্তু সংসাৰ কি বস্তু ভাল পোৱা কি বস্তু টকা পইচা বহুত ডাঙৰ নহয় দাদাই মোক শিকালে সেইটো কথা তৰুলতা কুটুমৰ স্বামী দাদাৰ লগত জড়িত হৈ আছে সংগীতৰ লগত জড়িত হৈ আছে গতিকে আমি এইখিনিতে তেখেতৰ লগতো একেলগে যিহেতু আমি আহিছো দাদা সম্পৰ্কে জানিব পাৰিছো দাদাৰ সংগীত সম্পৰ্কে জানিব পাৰিছো তেখেতেও ৰচনা কৰা বিভিন্ন সংগীতত কণ্ঠদান কৰিছে বুলিও জানিব পাৰিছো গতিকে এইবাবে আমি অকণমান তেখেতৰ সান্নিধ্য লাভ কৰিবলৈ চেষ্টা কৰিম কথাৰ মাজতে আমি জানিব পাৰিলো তৰুলতা কুটুমৰ স্বামী আমাৰো ভাতৃ প্ৰণৱ বড়ি পিছে প্ৰণৱ বড়ি এগৰাকী গীতিকাৰ হিচাপেও জনপ্ৰিয় আৰু আমি যিখিনি জানিব পাৰিলো সেই গীত লিখাৰ সময়ত প্ৰণৱ বড়িৰ আন এটা বৰ ধুনীয়া নাম এটা আছে সেয়া বেনিল বড়ি সকলোতকৈ ডাঙৰ কথা জুবিন দায়েও প্ৰণৱক বেনিল বুলিয়েই জানিছিল জুবিন দাক কেনেদৰে মই বেনিল বুলিয়ে কৈছো বেনিলে লগ পাইছিল তেখেতৰ লগত তেখেতৰ সান্নিধ্যই তেখেতক কেনেদৰে অনুপ্ৰাণিত কৰিছিল এই সম্পৰ্কে অকণমান জানিবলৈ চেষ্টা কৰিম বেনিল হয় ধন্যবাদ দাদা অতি দুখৰ কথা তেখেতক লগ পোৱাৰ কথা ক'লে মোৰ 2005 চনলৈ ঘূৰি যাব লাগিব 2005 চনত আমি মোৰ ভাইটি জৰ্জ বিজয়া বুলি আৰু এজন মোৰ ভাইটি আছিলে জয়ন্ত বড়ি বুলি তো দুইজনে মিলি জে প্ৰডাকশ্যন বুলি তেতিয়া ক্লাছ 8-9 মানত ইহঁতি পঢ়ি আছে তেতিয়া বিহু কেছেট বনাবলৈ ইচ্ছা কৰিছিলে আৰু বিহু কেছেটটো আমি তেতিয়া যোৰহাটত বনাব লৈছিলোঁ অডিঅ' ৱৰ্ল্ড বুলি তাতে বুবুদা আছিলে যিয়ে অডিঅ' ৱৰ্ল্ডৰ অ'নাৰ ৰেকৰ্ডিষ্টো হয় তো তেখেতৰ ওচৰত গৈ আমাৰ যি গাঁৱৰ পৰা ওলাই অহা যি হেঁপাহ গান গোৱা
বা সংগীত কৰাৰ যি হেঁপাহ আছিলে সেই হেঁপাহ লৈ পেলাই গাঁৱৰ যি অভিজ্ঞতা আৰু আনক দেখি আমি গ'লোঁ যোৰহাটলৈ মোৰ ভাইটিৰ লগত আৰু সেই দুজন ভাইটিৰ লগত যোৱাৰ পিছত আমি 2005 চনত এটা কেছেট বনাইছিলোঁ, সেইটো জোন জোনালী বুলি। তো জোন জোনালীত দাদাক গান গাবৰ কাৰণে সেই অডিঅ' ৱৰ্ল্ডৰ অ'নাৰ বুবুদাই জুবিন দাক কণ্টেক্ট কৰাই দিছিলে। তেতিয়া গানটো দাদাৰ কাৰণে লিখা গানটো আছিলে মোৰ প্ৰেমৰ চিঠি পঢ়ি ভুল নুবুজিবা। আপুনি লিখিছিল? ডেকা জীৱনৰ হয়। এটা অনুভূতি আৰু লৈ পেলাই প্ৰকাশ কৰা গান। তো সেই গানটো লৈ পেলাই আমি দাদাক গাবৰ কাৰণে অতি আগ্ৰহেৰে বাট চাই আছিলোঁ। সেইদিনা দাদা গুৱাহাটীৰ পৰা গৈছে, ডিব্ৰুগড় যোৱাৰ কথা আছিলে। ডিব্ৰুগড় যাওঁতে আমাৰ গানটো গাই যোৱাৰ কথা ইতিমধ্যে বুবুদাই ঠিক কৰি দিছে যে গানটো গাই যাব, ল'ৰাকেইটা ভিতৰৰ পৰা ওলাই আহিছে, গতিকে গৈ হেঁপাহেৰে এটা গান আছে, ঠিক আছে গাই যাম। তো দাদাৰ সেইদিনা গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ অভিমুখে গৈ থাকোঁতে নগাঁৱত এক্সিডেণ্ট হৈছে। আমি শুনিছোঁ মানে খুব ডাঙৰ এক্সিডেণ্ট নহয়, দাদাই দুখ পোৱা নাই, কিন্তু গাড়ীখন অকণমান কিবা এটা হ'ল আৰু। তো সেই গাড়ীখন যিখন আনিছিলে গুৱাহাটীৰ পৰা সেই গাড়ীখন এৰি থৈ নগাঁৱতে ইণ্ডিকা এখন আছিল, তেতিয়া ইণ্ডিকা বুলি গাড়ীখন খুব চলিছিলে। হয়। হয়, ইণ্ডিকা গাড়ীখন লৈ গৈছে, নীলা ৰঙৰ আছিলে, এতিয়াও মনত আছে, আৰু বগা চিট কভাৰৰ আছিলে, এনেই কটন কাপোৰ বনাই থোৱা আছিল। লগত ৰাজা বড়ো আছিলে নেকি, ৰাজা আছিলে, অলপকৈ মনত পৰিছে। তো আমি বহুত আগ্ৰহে বাট চাই আছোঁ, দাদা আহিছে, আহি বহুত টাইম বাহিৰত কথা পাতিছে। তেতিয়া ইয়ালি খুব সম্ভৱ পুৰা পিক টাইম দাদা জুবিন গাৰ্গ একদম পিক টাইম আছিলে। তাৰপিছতে ভিতৰলৈ গ'ল, যোৱাৰ পিছতে গানটো কি আছে বুলি সুধিলে। সোধাৰ পিছত মোৰ প্ৰেমৰ চিঠি পঢ়ি ভুল নুবুজিবা গানটো শুনালোঁ, ট্ৰেকটো শুনালোঁ। তাতে আৰু এটা লাইন আছিলে, নহ'লো মই দুখীয়া বুলি, এনেকুৱা ধৰণৰ লাইনটো থাকোঁতে ষ্টপ কৰি কৈছে বিহু গান লিখা মানুহবোৰ চব দুখীয়াই হয় নেকি বোলে, মনৰ বোলে জমাইছে আৰু চব দুখীয়াই হয় নেকি। দাদা এইটো আৰু আমাৰ ফিলিংছ আৰু আপুনি যিমান পাৰে ভালকৈ গাই দিয়ক। আমাক দাদাই পাই আমি বহুত তেতিয়া জুবিন গাৰ্গক ওচৰত পোৱাটো বহুত ডাঙৰ কথা। তেখেতে এনেকুৱা এটা পেণ্ট পিন্ধিছে, হালধীয়া দীঘলকৈ একদম কঁকালৰ পৰা একদম হেৰিলৈকে হালধীয়া, ক'লা, ৰঙা, এনে মানে আঁচ থকা একদম ষ্ট্ৰাইপছ থকা এটা পেণ্ট পিন্ধিছে, ওপৰত এডাল পেটি এডাল মাৰি আছিল, তাৰপিছত ক'লা ৰঙৰ আছিলে নেকি। সেই মুহূৰ্তখিনি কওঁ আৰু মই তেতিয়া সেই সময়তে মই এটা ইণ্টাৰভিউ ল'বলৈ চেষ্টা কৰিছিলোঁ দাদাক, যে মই অলপ লিখা মেলা কৰিব চেষ্টা কৰোঁ, গতিকে আপোনাৰ যদি অসুবিধা নহয় দে কওঁ বোলে কিয় সুধিছিল। দুটামান অলপ বেলেগ ধৰণৰ অদ্ভুত ধৰণৰ কথা, কিছুমান অদ্ভুত মানে এইকাৰণে কৈছোঁ, সেইটো সৰ্বসাধাৰণ মানুহে নকৰে আচলতে। বোলে কেতিয়াবা মই এতিয়া ওলাইছে, প্ৰসংগক্ৰমে ওলাইছে, কেতিয়াবা বোলে মই সুধিছোঁ যে আপুনি ৰাতিপুৱা টাইমটো কেনেকৈ আৰম্ভ কৰে। মোৰ ৰাতিপুৱা টাইমটো বোলে কোনো হেৰি নাই, কেতিয়াবা মোৰ বাথৰুমত বহি পেলাই মোৰ কেতিয়াবা পেপাৰ পঢ়ি থাকোঁ, মই নিজে গম নাপাওঁ। এই ধৰণৰ কথাবিলাক মোৰ এতিয়া ৰেনিকি মনত পৰে মোৰ মানে। আৰু দুটামান কথা আছিলে গছৰ লগত কথা পতা, তেতিয়াও কৈছে মই কেতিয়াবা গছৰ লগতো কথা পাতোঁ। মই বোলে তেতিয়া সময়ত ভাবিছোঁ যে এইবিলাক কথা কি অলপ বেলেগ ধৰণে কি কথা কৈছে এইবিলাক, এইটো মই কেনেকৈ দিম নে নিদিম, মই পেপাৰত পঠাম নে নপঠাম, এই ধৰণৰ মোৰ চিন্তা এটা ভিতৰত সোমাইছিলে। কিন্তু মই পেপাৰলৈ পঠিওৱা নহ'ব, মোৰ ডায়েৰীখনে, মোৰ ঘৰত চিফ্ট হওঁতে মোৰ ডায়েৰীখনে হেৰাই গৈছিল। এইটো বৰ দুখৰ কথা, এতিয়া মোৰ মনত পৰি বৰ দুখো লাগে। তো সেই আছিলে প্ৰথম, সেই 2005 চনৰ কথা। তাৰপাছত দাদাক আকৌ কেতিয়া লগ পালে? 2005 চনৰ পৰা আৰু এবাৰ আমাৰ বোকাখাটত এবাৰ প্ৰগ্ৰেম কৰিব গৈছিলে। মই খুব চেষ্টা কৰিছিলোঁ দাদাক যে এবাৰ আমি লগ কৰিম, কিন্তু লগ কৰিব নোৱাৰিলোঁ। মোৰ মনত তেতিয়া খুব ভাৱ এটা হৈছিলে যে এই মানুহজনক মই কেনেকৈ লগ পাম। বহুত দিন গ'ল, যোৱাৰ পিছত আমাৰ 2013 চনত, তো 2013 চনতে সৌভাগ্য হৈছে মোৰ। 13 চনৰ শেষৰ ফালে সৌভাগ্য হ'ল, মই খাৰঘুলি ষ্টুডিঅ'ত মই তাৰ আগত এবাৰ লগ পাইছিলোঁ, কিন্তু মোক খুব হেৰি হোৱা নাই, মানুহজনে মই চিনাকিও দিবলৈ পোৱা নাই, বা তেখেতেও মোক মানে এনে মানে যে আমি যে গানটো গোৱাইছিলোঁ বা আছিলে, এই ধৰণৰ আমাৰ কথোপকথনৰ চান্স নাপালে। কিন্তু 2013 চনত ভালকৈ সুবিধা হ'ল। তেতিয়া মই ষ্টুডিঅ'ত গৈছিলোঁ, যাওঁতে মানে খাৰঘুলি ষ্টুডিঅ', আচ্ছা, হয়, ষ্টুডিঅ'ত যাওঁতে তাতে আছিল নীলোৎপল। নীলোৎপলত তেতিয়া মই নীলোৎপল বুলি চিনি নাপাওঁ। নীলোৎপল আছিলে আৰু দাদা আছিলে, জুবিন দা আছিলে।
যে মোক সুধিলে কোন কোন আছে তাৰপিছতে নীলপলে কৈছে দাদা এজন আহি আছে বহি আছে বুলি দাদা বাহিৰলৈ অলপ সময়ৰ কাৰণে ষ্টুডিঅ' মাষ্টাৰ ৰুমৰ পৰা ওলাই গ'ল ওলাই যোৱাৰ পিছত নীলপলে মোক সুধিলে যে দাদা আপুনি ক'ৰ পৰা আহিছে মই বোলো বোকাখাটৰ পৰা কি কৰে মই বোলে টাইগাৰৰ কাম কৰোঁ মানে কি টাইগাৰৰ কাম কৰে মই বোলো এটা NGO আছে টাইগাৰ ৰিচাৰ্চ এণ্ড কনজাৰ্ভেশ্যন গতিকে মই তাতে জংঘলত বাঘ বিচাৰে এনেকৈ বুলি ক'লে দাদা আহি গ'ল সেই নীলপলে কৈ দিছে যে দাদা ই দেখোন দাদাজন বৰ বেলেগ কাম কৰে ই কি কাম কৰে বাঘৰ কাম কৰোঁ বুলি কৈছে বাঘ বিচাৰে বোলে জংঘলত দাদাই মোৰ সুধিলে তই ক'ত কি কাম কৰোঁ তাৰপিছতে মই তেতিয়া দাদাক সদৰি বৰ্ণনা কৰিলোঁ তেতিয়ালৈ গম নাই পোৱা 2005 যে আপোনাৰ হেৰি কৰিছে তৰুণতা হাজবেণ্ড বুলি তেতিয়াও গম হাজবেণ্ড বুলি গম পোৱা নাই আগতো যে মই লগ পাইছোঁ তেতিয়া মই কৈছোঁ তাৰ পিছত বহুত কথা পতাৰ পিছত মই ৰিমাইণ্ড কৰি দিছোঁ দাদাই বহুত টাইম মোক জংঘলৰ কথা এতিয়া তৰুণতাৰ লগত আপোনাৰ বিবাহ আবদ্ধ হৈ গৈছে তাৰ পাছৰ কথা হৈছে তেতিয়া দাদাক মই পুনৰাই দোহৰাই দিছোঁ যে 2005 চনত আপোনাৰ কেনেকৈ মোৰ এক্সিডেণ্ট হৈছিলে গান এটা গাইছিলোঁ মোৰ প্ৰেমৰ চিঠি পঢ়ি ভুল নবুজিবা তাৰপিছতে সেই যে ক'লে যেতিয়া মই বাঘৰ কাম কৰোঁ বুলি ক'লোঁ তেতিয়াৰ পৰা দাদা খুব নিজে ইণ্টাৰেষ্টেড আৰু মোক বহুত সময়লৈকে আহিব দিয়া নাই মই দাদা যাওঁ বুলি ওলাই আহিব বিচাৰোঁ পিছে পিছে আহে আৰু সেইজন মানুহ মই কেনেকৈ নেগলেক্ট কৰা নিচিনাকৈ মই যাওঁ বুলি এৰি থৈ আহিম তাৰপিছতে আকৌ 2বাৰ নে 3বাৰ মাত দিছোঁ কথা পাতি শেষ কৰি পেলাই মই যাব লাগে মোৰ যোৱাৰ ধান্দা আকৌ দাদা আহে আকৌ কথা পাতে মই আকৌ ঠিক আছে পাতিবলতে পাতে প্ৰায় 3টা মানে বাজিলে নেকি ৰাতি তাৰপিছত মোক কৈছে যে মোৰ মোবাইলত কোনো মিচিং ল'ৰা বড়ি নামৰ কোনো মানুহ নাই তোৰ নাম্বাৰটো মোক দে তোৰ নাম্বাৰটো মই ৰাখিম মোক লাগিব মোৰ টিমত থাকিব লাগিব মোৰ লগত জুলু চিনেমাখন আচ্ছা মই তেতিয়ালৈকে বুজি পোৱা নাই এইজন মানুহে বিচাৰিছে বা মই কি ধৰণে প্ৰস্তুত হ'বলৈ মোৰ টেনশ্যন এই কি মোক কামত লগাব কেনেকুৱা ধৰণৰ কামত লগাব বা মোৰ টিমত থাকিব লাগিব বুলি কৈছে মই বোলো মোৰ সাংসাৰিক থকা সাংসাৰিক মানুহ এজনে তেখেতৰ লগত মই তেখেতৰ চিডুল ৰাতি আৰম্ভ হয় মোৰ এতিয়া শেষ হয় আপোনাৰ কাম বন কৰি যাৰ তেখেতৰ য'ত শেষ হয় আমাৰ আৰম্ভ হয় আমাৰ য'ত শেষ হয় তেখেতৰ আৰম্ভ হয় সেইটো বেলেগ ধৰণৰ উল্টা তো মই প্ৰথম পৰ্যায়ত টাইম দিব চেষ্টা কৰিছিলোঁ দাদাৰ লগত বহুত কথা তেতিয়া নেক্সট লগ পাওঁতে কথা ওলাইছে যে জুলু চিনেমাখন বনাব লাগিব তুমি কেতিয়া ক'লা দাদা যে মোৰ হাজবেণ্ড বুলি নেক্সট টাইম দ্বিতীয়বাৰ লগ পাওঁতে তেতিয়া কৈছে তই তোৰ হাজবেণ্ড নেকি হ'লে মোক গালি দিয়ে তাৰপিছত তাই ফোন চোন কৰি পেলাই কিবা কিবি কৈছে আৰু যে খুব ভাল কথা এটা গম পালোঁ আপুনি প্ৰকৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে দাদাৰ এই বিশেষ গুণটোৱে হ'ল প্ৰকৃতি সেই যে গছডালৰ সাৱটি লোৱা চৰাই চিৰিকটিৰ লগত মধুসূদন গাৰ্গৰ কথা উদাসিনী গাৰ্গ ইত্যাদি ইত্যাদি আকৌ জুলু চিনেমাৰ বাবে এটা মহ তেওঁ প্ৰতিপাল কৰিছিলে দাদাৰ সেই প্ৰকৃতি প্ৰেমৰ বিষয়ে আপুনি অন্ততঃ আমাতকৈ বেছি অনুভৱ কৰিব পাৰিব প্ৰকৃতিৰ লগত আপুনি সংপৃক্ত হৈ থাকে এই বিষয়ে অকণমান ক'বনে আমাক না প্ৰকৃতিৰ লগত না তেখেতৰ লগত বহুত সময় মই আলোচনা কৰাৰ এবাৰ মই ষ্টুডিঅ'ত মোৰ মনত আছে আমাৰ যে এই তৰুণ গগৈ এক্টিং কৰে যে কি নাম আছিলে নাই মই কৈ দিছোঁ কোৱাৰ কথা নহয় দাদাৰ লগত কথা পাতি আছিলোঁ প্ৰকৃতিৰ সম্পৰ্কে গছ গছনিৰ সম্পৰ্কে এই অংশুমান আহি পেলাই অলপ ডিষ্টাৰ্ব দি আছিল তাক ধমকি লগাই দিলা মানে কি তই এইবিলাক কি কৰি আছ তই দেখা নাই কি কথা পাতি আছ যা বাহিৰ যা ইভেন মই সাধাৰণ কথাত ক'বলৈ গ'লে তাক সেই তই যে ইমান খাই আজি হেৰি কৰি আছ কিমান খাইছ তই এই যে কিবা কিবি কথা কৰি দেখা নাই আমি কি কথা পাতি আছো যা বাহিৰ যা তাক মানে অলপ ধমকি দিবলৈ তাক দাদাৰ লগত কথা পতা মানে বহুত টাইম কথা পতাৰ মোৰ সৌভাগ্য সেইদিনে হৈছিলে যি মোৰ এক্সপিৰিয়েঞ্চ যিমান টাইগাৰক লৈ যিমান অভিজ্ঞতা আছিলে বাঘক লৈ যিমানখিনি মোৰ লগত ঘটিছে কাজিৰঙাতে হওক ওৰাঙতে হওক যিমান এনিমেল আৰু আমাৰ টিমটোৰ লগত যিমান কনফ্লিক্ট বুলি নকওঁ আৰু এনকাউণ্টাৰ হৈ পেলাই আমি কি চিটুৱেশ্যন সন্মুখীন হওঁ মোৰ অনুভৱখিনি দাদাই শুনি খুব মন দি শুনিছিল এনেকুৱা ধৰণৰ কথা ধৰি লওক আমি খোজকাঢ়ি গৈ আছোঁ বাঘৰ চাইন বিচাৰি বাঘৰ খোজকাতল বা ক'ৰবাই আঁচুৰিছে ক'ৰবাত পায়খানা কৰিছে এইবিলাক বিচাৰি গৈ আছোঁ গৈ থাকোঁতে হঠাৎ এটা গঁড় আহিলে
গঁড়টোৱে আমাক চোচা মাৰি আহিলে আমি পলাই পত্তং দিলোঁ, কোনোবাই গাড়ীত, কোনোবাই গছত, কোনোবাই ক'ৰবাত নালাৰ হেৰিত সোমাই ঘূৰি আহি বন্দুক ফায়াৰিং ব্লেংক ফায়াৰ কৰাৰ পিছত গঁড় পলাই গ'ল। পলাই যোৱাৰ পিছত ইফালৰ পৰা এটা আজি চালে গৈছিলোঁ আৰু শেষ। আৰু ইফালৰ পৰা গছৰ পৰা এটা কোনোবা নামিলে আজি প্ৰাণ বাচি গ'ল যেনে তেনে। এই যে যিটো বাচি গ'ল বুলি কয়, যিটো হাঁহি আহে, হয় সেই ধৰণৰ কথাবিলাক দাদাৰ লগত শ্বেয়াৰ কৰিছিলোঁ যে এই অনুভূতিবিলাক যে মৃত্যুৰ মুখৰ পৰা বাচি অহাৰ পিছত যেনেকুৱা এটা হাঁহি ওলাই নহয়, ফূৰ্তি এটা, সেই ফূৰ্তি লাখ টকা দিলেও মানে কিনিব নোৱাৰা ফূৰ্তি। আপুনি বেলেগ ফূৰ্তি পাব, কিন্তু সেই ফূৰ্তিটো সাংঘাতিক ধৰণৰ ফূৰ্তি। সেইবিলাক শ্বেয়াৰ কৰিছিলোঁ দাদাৰ লগত, দাদাই খুব ভাল পাইছিলে। আৰু মোৰ লগত কাজিৰঙাত যোৱাও কথা আছিলে, বাঘ চাবলৈ যোৱা, যে বাঘ কেনেকৈ গণনা কৰে কি। কিন্তু হয়তো তেখেতৰ দুৰ্ভাগ্য বা মোৰো দুৰ্ভাগ্য, আমি বাঘ কেনেকৈ গণনা কৰে তেখেতৰ যোৱা নহ'ল। আৰু তেখেতে যাম বুলি কোৱাৰ লগে লগে মই বহুত চিন্তা কৰিছিলোঁ যে এইজন মানুহ যদি লৈ যাওঁ জংঘলত, তেখেতৰ ইচ্ছাটো আমি বাধা দিব নোৱাৰিম। আৰু মই বহুতজনৰ লগত ফোনো কৰিছিলোঁ যে আহিলে ভাল হ'ব নে বেয়া হ'ব, কাৰণ তেখেতো ৰজা মতৰ মানুহটো, নিজৰ মতে চলা মানুহ ন। কিছুমানে কিন্তু পৰামৰ্শ দিছিলে যে নিলে কিন্তু ভাল চিকিউৰিটি দি নিব লাগিব। আৰু মই তেতিয়া পিছত সৌভাগ্যক্ৰমে মই নহ'ল বুলিয়ে ক'ম, এইটো সৌভাগ্য বুলি কওঁ, যিহেতু কিবা এটা হৈ যোৱা হ'লে বা জংঘলত অনেকটা ঘটনা ঘটে, যিহেতু আমি মানে সন্মুখীন হওঁ, সেইখিনি কিন্তু কনচিয়াছনেছ আমি ৰাখিছিলোঁ। গতিকে ইমান সহজে ফুৰিবলৈ যাম বুলি কৈ জংঘলত লৈ যোৱাটো, আৰু কোৰজনত একেবাৰে কাজিৰঙাৰ নিচিনা, এইটো আমি সেইখিনি কৰা নাই, নকৰিলোঁ। কিন্তু দাদাই চিৰিয়াখানালৈ অহাৰ কথা আছিলে, বহুতবাৰ কৈছে মই গৈ আছোঁ, মই যাম। আৰু বহু কথা মানে চিৰিয়াখানাৰ কেতিয়াবা দুৰ্নাম সুনাম হ'লেও মোৰ লগত আলোচনা কৰিছিল। ইভেন এদিন মোক গালিও দিছে যে তহঁতে চিৰিয়াখানাখন ভালকৈ ৰাখিব পৰা নাই, কি উল্টা পুল্টা কথা কৈছে। তাই ৰেড এবিপি নে কিবা এটা ষ্টুডিঅ' আছে নহয় জু ৰোডত, চিৰিয়াখানাখন তহঁতি ৰাখিব পৰা নাই কি। মই বোলো দাদা আপুনি চিৰিয়াখানা আহক, তাৰপিছত চিৰিয়াখানা কি মই আপোনাক ভালকৈ বুজাই দিব পাৰিম। এতিয়া বহুত মানুহৰ আগত মই আপোনাক এইখিনি বুজাবলৈ মোৰ সমৰ্থ নাই, সময়ো নাই। আৰু দ্বিতীয় কথা হ'ল, মই দাদাক এতিয়া এটা কথা কৈছিলোঁ, দাদা নেচাৰ হয়, তো নেচাৰে আপোনাক চিলেক্ট কৰিব, আপুনি কিমান যোগ্য অযোগ্য নেচাৰে চিলেক্ট কৰিব। মই দাদাক সেইটো মোৰ অভিজ্ঞতাৰ ফালৰ পৰা দাদাক কৈছিলোঁ, দাদা এইটো হয় বুলি অলপ হেৰি কৰিছে, নেচাৰে চিলেক্ট কৰিব। আপুনি পৃথিৱীত কিভাৱে জীয়াই থাকিব, কিমান ষ্ট্ৰং কিমান উইকলি জীয়াই থাকিব, ডিচিশ্যন নেচাৰে ল'ব আপোনাৰ। মই দাদাক সেইটো কৈছোঁ। গতিকে মোক আপুনি চিৰিয়াখানাখনৰ ওপৰত বদনাম দি পেলাই বা চিৰিয়াখানাৰ আনৰ কথা শুনি মোক ধমকি দিয়াতকৈ, মোক ধমকাইছে সেইটো কথা, আমি আনৰ পৰা শুনিছে যে চিৰিয়াখানা এনেকুৱা হ'ল, ইটো হ'ল, বহুত জন্তু এনেকৈ লৈ গৈছে, এইটো ভাল কথা হোৱা নাই। তাৰপিছত মই দাদাক বুজালে, দাদাই সেইদিনা স্বীকাৰ কৰা নাই। নেক্সট আৰু এবাৰ খাৰগুলিত মই গৈছোঁ, তেতিয়া প্ৰধান দেউৰী আছে, প্ৰধান দেউৰী মোৰ লগত গৈছিলোঁ। নাই তুমি যোৱাৰ আগত যাওঁতে কৈছে হয়, মই পিছত গম পালোঁ এইবিলাক কথা অৱশ্যে অলপ খেলি মেলি আছে, গতিকে মই যা এটা কথা কোৱাটো ভাল নহয়। মই কৈছোঁ চিৰিয়াখানাত মই আছোঁ, গতিকে কিবা জানিব লগা হ'লে অন্ততঃ মোৰ পৰা আপুনি জানি ল'ব। আনৰ কথা শুনি ঘপককৈ আপোনাৰ নিচিনা ব্যক্তি এজনে এনেকুৱা সিদ্ধান্ত। তো দাদাই মই যেতিয়াই এই গছ গছনি ইভেন এই গছ কটা নকটা এইবিলাক কথাবলৈ আমাৰ কথোপকথন চলি আছিল, কিছুমান কথা বতৰা শ্বেয়াৰ কৰিছিলোঁ, এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছিলোঁ। এই কথাবিলাক মানে ভালকৈ গুৰুত্ব দি শুনিছিলে, আৰু তেখেতৰ ফালৰ পৰাও কিছু কথা মানে আমাক হেৰি কৰিছিলে, জনাইছিলে। আৰু তেখেতে নলেজ কিছু থকা মানুহ, কিন্তু নথকা নহয়। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা ইমানেই ক'ব পাৰিম যে আমি যদি কিবা এটা বিষয়ত কথা পাতি আছোঁ, তেখেতে কিন্তু সেই বিষয়টোত থাপ মাৰি তেখেতে দখল দিব পৰা মিনিমাম এটা গুণ এটা আছিলে। কিন্তু তাৰমানে কি, মানুহজনে খুব অধ্যয়ন কৰিছিল, হয়, বহুত অধ্যয়ন। মানে মই এইটো নকওঁ যে কিতাপত পঢ়ি ডাঙৰ চশমা পিন্ধি বা ঘণ্টা ঘণ্টা বহি থকা নাই, যিকণ ক'তবা চাইছে 100% মাইণ্ডটো দি পেলাই চোৱা, তেখেতৰ চকুৱে কয়, তেখেতৰ যিটো চকুৰ চাৱনি সেইটোৱে কয়। আৰু তেখেতে মই যিমান কথা পাতিছোঁ সেই বিষয়টোৰ ওপৰত দখল দি পেলাই তেখেতে আমাৰ পৰা বিষয়টো কাঢ়ি পেলাই কথা ক'ব পাৰে কিছুমান কথা। তো সেইখিনি দাদা তেনেকুৱা ধৰণৰ মানুহ আছে। হয়, আমি বহুখিনি কথাই জানিব পাৰিলোঁ, আৰু অকণমান আগতে তৰুলতাৰ পৰাও আমি জানিব পাৰিলোঁ যে আপুনি ৰচনা কৰা এটা গীতত দাদায়েও কণ্ঠদান কৰিছিল, নহয় জানো? দুটা গীতত। সেই গীতটো নিশ্চয় আপোনাৰ মনত আছে, আপুনিতো কণ্ঠদান কৰিছিলে। গতিকে আমাৰ সময়ো হৈ আহিল, একেবাৰে শেষত সেই গীতটো আপোনাক গাবলৈ, আৰু আপুনি যিহেতু গীতটো লিখিছিলে, আপোনাক গুণগুণাবলৈ অনুৰোধ জনালে।
আচ্ছা থেংক ইউ দাদা গীতটো মই ৰচাৰ কাৰণে গীতটো ৰচা গানটো গুণগুণোৱাৰ আগত মই আৰু এটা ইনচিডেণ্ট মানে মই আপোনাক কৈ দিওঁ মই কাজিৰঙাত আছিলোঁ তেতিয়া গানটো ৰিলিজ দিয়া প্ৰায় এসপ্তাহমান হৈছিলে কাজিৰঙাৰ পৰা সেইখিনি চাগে দাদাৰ কাৰণে হ'ল সৰু ঘটনা এটা ডাঙৰ ঘটনা নহয় কিন্তু আজি সৌভাগ্যৱান মই আপোনাৰ সন্মুখত বৰ্ণনা কৰি সুখ পাম যে দাদাৰ কাৰণে সেইখন চাগে মই পালোঁ মই এইটো অৰণ্যৰ ভিতৰত থকা মানুহ 24 ঘণ্টাই অৰণ্যৰ ভিতৰত অৰণ্যৰ কথা চিন্তা কৰি থাকোঁ মই পাব্লিকেলি যোৱা মানুহ নহয় তাই অপেন পাব্লিকেলি ঘূৰি ফুৰা মানুহ গান চান গায় মই ৰাতিপুৱা 5টাৰ পৰা গধূলি 8টালৈকে মই জংঘলত থকা মানুহ গানটো লিখাৰ পিছত দাদাই গোৱাৰ পিছত ৰিলিজ হ'ল এসপ্তাহমানৰ পিছত নেকি প্ৰেমৰ ছিলানে অঁ মই হেৰিত আছোঁ কাজিৰঙাত বজাইছো মই ৰাতি 8টামান বজাত গাড়ী পোৱা নাই গুৱাহাটী আহিবলৈ এখন গাড়ী এখনৰ মানে যেনে তেনে হাতটো দিছোঁ হাতখন দিছোঁ দিয়াৰ পিছত বাছত বজাইছে সি মোক প্ৰায় 600 নে 700 টকামান কৈছে কাজিৰঙাৰ পৰা গুৱাহাটী আহি বাছৰ ভাড়া নাই নাই এখন গাড়ী সৰু গাড়ী এখন সৰু গাড়ীখনত আছে সৰু গাড়ীটো আগে পিছে গৈছোঁ 700 টকাটো নলয় নাই কৈছে নাই আপুনি দিব লাগিব তেতিয়াহে মই নিম ঠিক আছে হ'ব মই 700 টকা দিম কিন্তু মোৰ ঘৰখনলৈ অহাটো জৰুৰী গানটো বজাই আছে গানটো প্ৰেমৰ চিলা গানটো বজাই আছে মই বোলো গানটো শুনি আছা অঁ কেনেকুৱা লাগিছে হে দাদা বোলে মই এইটো গান বোলে 10 বাৰমান শুনো বোলে দিনটোত ইমান ভাল লাগেনে মই সুধি আছোঁ আৰে ভাল লাগে তেতিয়াহ'লে গানটো কেলৈ গাই যায় সি গুণগুণাই পূৰা লাইন বাই লাইন গাই আছে তাৰপিছত মই মিউজিকবিলাক আৰু মই মিউজিকবিলাক মানে হেৰি কৰি আছোঁ আওৰাই আছোঁ এইখিনিৰ পিছত এইটো বজাব মুখেৰে গোটেই ভায়লিন বাজিছে মই এইটো কৈ আছোঁ কৈছে গানটো ভাল লাগিছে যদিও এইটো গানটো মই লিখি পালোঁহে তাৰপিছত কৈছে ই মোলৈ এনেকৈ চাইছে ড্ৰাইভাৰে চাই পেলাই কৈছে সঁচাকৈ আপুনি লিখিছে অঁ তো মইতো লিখিছোঁ তাৰ নামটো চা মোৰ নাম বেনিল তাৰপিছত কৈছে হেৰিত চাইছে বেনিল বৰি বুলি ওলাই আছে দাদা মোক আপোনাৰ পৰা এটকাও নালাগে বোলো মোক আহি ইয়াত চিৰিয়াখানাত আহি ইয়াত থৈ ঘৰত আহি থৈ গানটো মানে ধুনীয়া হৈছে জুবিন দাৰ ভইচত তেওঁ ইমান মানে গানটো ভাল পাইছে ভাল পোৱাৰ পিছত মোক এটকাও নোলোৱাকৈ চিৰিয়াখানাৰ ভিতৰত আহি ইয়াতে আমাক ধুনীয়াকৈ থৈ গৈছে তাৰপিছত মোক ফোন নাম্বাৰ লৈ গৈছে দাদা কেতিয়াবা আহিম আপোনাক মই বোলো চিৰিয়াখানা আহিলে মোক ফোন কৰি দিম থেংক ইউ বুলি কওঁতে গুচি গ'ল আৰু কোনোবা এজন মানুহ চাগে মোৰ লিখা গানটো দাদাৰ জৰিয়তে মোক 700 টকা ল'ব লগা নহওঁতে এটকাও নোলোৱাকৈ মোক চিৰিয়াখানাত আহি থৈ এইটো দাদাৰ কাৰণে হৈছে নিশ্চয় আৰু গানটো এনেকুৱা আছিলে প্ৰথমতে আমি তাত বড়ো মানে হেৰি কৰিছিলো দাদাই নিজে কৈছিলে মোৰ চিলাটোতকৈ তোমাৰ চিলাটোৱে বেছি ধুনীয়া কিন্তু মই তেতিয়া হেৰি নকৰিলো মানে দাদাই চিলাৰ কৰাৰ আগতে মই কৰা চিলা এই গানটো কৰাৰ আগতে মই মোৰ চিলাটো মোৰতো প্ৰেমৰ চিলা তাতো চিলা সেই গানটো আপুনি লিখিছিলে নাই লিখা নাই সেইটো এনেকুৱা এটা গান আমি চিলাটো আমি শুনিম আৰু তাৰ আগতে দুজনৰ পৰা আমি সেইটো গীত শুনিবলৈ শুনাইছোঁ যিটো বেনিলে লিখিছিলে দাদাই কণ্ঠ নিগৰাইছিল আৰু আপুনিও কণ্ঠ নিগৰাইছিল এই গীতটো আপুনি গোটেই মনত আছে আপুনি শুনাব পাৰিব বা গালিটো আৰু ভাল পাব গাবলৈ অনুৰোধ মোৰ মানে এনেকুৱা হয় দাদাৰ যিটো ভইচ আৰু মোৰ যিটো ভইচ দাদাৰ গাই যি ধৰণে গাই থৈ গৈছে এই গানটো এতিয়া মই গালে আৰু মোৰ কোনো পধ্যে নোখোৱাই কিন্তু দাদা যি ধৰণে ইমান ধৰে আমি গুণগুণাম একেলগে মই অকণমান গুণগুণাই দিছোঁ তাই সেইটো প্ৰথম সেইটো মিচিং আছে কি বড়ো অকণমান আছে প্ৰথম প্ৰেমৰ চিলা প্ৰেমৰ চিলা শুনিব বিচাৰিছো প্ৰেমৰ চিলাত গামছা গামনানে सेंग्रा कारबा मोनाबिलि समाव आं नेनानै थांगोन मोनाबिलि समाव आं नेनानै थांगोन দাদাকো এই সুৰটোকে মিচিঙতো গাইছিলে Ribiga senga gel kone sela gelangka yumdenga ira irdo toyal dupengo yumdenga ira irdo toyal dupengo তুমি sila hoyurana মোৰ মন আকাশত মোৰ মন আকাশত যাদু 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 কৰি পাগলী কৰা না তোমাৰে মৰমত তোমাৰে প্ৰেমত প্ৰতি উকাহত প্ৰতি লগনত তোমাতে হেৰুব খোজো
তুমি 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 চিলা হৈ উৰানা মোৰ মন আকাশত মোৰ মন আকাশত। এই গানটো শুনিব কেনেকুৱা ধৰণৰ হৈছে নে? 10 মিলিয়ন হৈছিলে গানটো, গম পাইছে? কিন্তু এচি মাল্টিমিডিয়াত দিছিলো, কিন্তু একো হেৰি নোহোৱাৰ কাৰণে মই টেক ডাউন কৰিব দিলো, মই নিজৰ চেনেলত দি দিলো। কিন্তু একদম চেগমেণ্ট এতিয়া ৰাইটটো মোৰ পাব লাগিব ন, বেলেগৰ সেই কিয় থাকিব দিম। একেবাৰে শেষত জুবিন দা যদিও আমাৰ মাজৰ পৰা গ'ল পাৰ্থিৱভাৱে, হয়। তেওঁ আচলতে আমাৰ হৃদয়ত এতিয়াও আছে। বৰ্তমানৰ সমাজখনক জুবিন দাৰ লগত আপোনালোক ইমান আন্তৰিক হৈ আছিল, একেলগে গীত পৰিৱেশন কৰিছিল। অকল গীত পৰিৱেশন কৰা নহয়, হৃদয়ৰ লগত সম্পৰ্ক আছিল। আপুনি নিজৰ ভাতৃ বুলি গণ্য কৰিছিল, আপুনি এগৰাকী বন্ধু আৰু ভাতৃ বুলিও গণ্য কৰিছিলে। এই সম্পৰ্কে আপোনালোক যেনেদৰে অনুপ্ৰাণিত হৈছিল, সেই অনুপ্ৰেৰণাৰ ওপৰত ভিত্তি কৰি আমাৰ যিখিনি শিল্পী, আমাৰ বৰ্তমানৰ যি পুৰুষ বা যি ল'ৰা ছোৱালী, সকলোকে উদ্দেশ্য কৰি জুবিন দাৰ একেবাৰে নিকট আত্মীয় বা ঘনিষ্ঠ ব্যক্তি হিচাপে আপোনালোক দুজনে কি ক'বলৈ বিচাৰিব? মই যদি কওঁ তেখেত এজন কেৱল শিল্পী বুলি শিল্পীৰ দৃষ্টিৰে চালে নহ'ব। আমি সন্মুখত দেখিছোঁ, মোৰ নিজ চকুৰে দেখিছোঁ যে সন্মুখত কোনোবা যদি বিপদগ্ৰস্ত মানুহ আহিছে, কোনোবা যদি অভাৱী কোনোবা মানুহ আহিছে, তেখেতসকলে চকু মুদি তেখেতসকলে যি দিব লগা আছে হাতৰ মুঠিৰ পৰা দিছিলে। তেখেতে মই দেখিছোঁ এনেকৈ মুক্ত মনেৰে ইমান কষ্ট কৰি উপাৰ্জিত ধন কাকবা যদি দিব পৰা মানুহ আছে, তেতিয়াহ'লে একমাত্ৰ জুবিন গাৰ্গ নেকি। মোৰ চকুৰ আগত তেখেতে প্ৰায় 52,000 মান টকা এনেকৈ মানুহক দিছে, প্ৰায় 9-10টা মান মানুহক। সেইটো মোৰ চকুৰ আগত। তো কোনজন শিল্পীয়ে এনেধৰণে কাম কৰিছে বা নাই কৰা মই ক'ব নাযাওঁ। আমি কিন্তু বহুত ডাঙৰ এটা সত্তা, কেৱল এটা সত্তা মানে কি, আমি শিল্পীটো সংগীত শিল্পী বা এক্টৰ হিচাপে তেখেতকতো হেৰুৱাইছে। সেইটোতো আৰু তাতোতকৈ ভিতৰৰ কথাটো হৈছে তেখেতে দুখীয়াৰ কাৰণে, বিপদগ্ৰস্তৰ কাৰণে যি এনেকুৱা অন্তৰখন সমাজৰ কাৰণে খুলি ৰাখিছিলে, সকলোৰ কাৰণে মান মাতিছিলে তেখেতক কিন্তু সেইফালৰ পৰা আমি এজন মহান ব্যক্তি, মহান ভগৱান। বহল হৃদয়ৰ মানুহজন আমি হেৰুৱালোঁ, অসমৰ বিশেষকৈ। আৰু বানপানীৰ সময়তে হওক বা বেলেগ কিবা দেশৰ বা আমাৰ ৰাজ্যৰ কিবা পৰিস্থিতি হওক, দুৰ্যোগ আহিলেও তেওঁ মাতি থকা নাছিল। তো সামগ্ৰিকভাৱে গোটেই কথাখিনি চালি জাৰি আমি যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে কেৱল জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, শিল্পীতকৈ বহুত এজন মহান ব্যক্তি আচলতে। মহান ব্যক্তি মানে মহান মনৰ মহান ব্যক্তি আচলতে। কেতিয়াবা এনেকুৱা হৈছিলে মোৰ এতিয়া প্ৰকৃতিক খুন্দুৱাব পাৰিছে কোনে কান্দে। মই এতিয়া ৰিণিকি মোৰ এতিয়া মনত পৰে কেতিয়াবা, কিয় জানো, তেখেতে কেতিয়াবা ষ্টুডিঅ'ৰ বাহিৰলৈ গৈ পেলাই হয় বুলি পেলাই এনেকৈ চিঞৰ এটা মাৰে। কি কাৰণে চিঞৰটো মাৰিছে প্ৰায় মই 3বাৰ মান দেখিছোঁ। আৰু পিছ ৰাতি, আগৰাতি নহয়, এইটো মই আপোনালোকৰ আজি সঁচা কথা কওঁ। এবাৰ চিকমিক ষ্টুডিঅ'ত মাৰিছে, এবাৰ খাৰগুলিত মাৰিছে। চিকমিক ষ্টুডিঅ'ত লগ পাইছোঁ। সি হয় বুলি চিঞৰ এটা যে মাৰে পিছ ৰাতি বাহিৰত গৈ, ষ্টুডিঅ'ৰ বাহিৰত। তো কি কোনোবা নেদেখা শক্তিয়ে তেখেতক কিবা হেৰি কৰে নেকি, আমনি কৰে নেকি, বা কিবা হয় কিবা ছিগনেল দিয়ে নেকি? মোৰ এই ধৰণৰ এতিয়া ভাৱ এটা হয়, কি কাৰণে চিঞৰে আচলতে ওলাই যায় অকলে, বিকট মানে প্ৰকাণ্ড চিঞৰ মাৰে। এবাৰে চিঞৰে তেখেতে, এবাৰে চিঞৰে। সেইটো মই পাইছোঁ, এইটো নাজানো। সেইখিনি সময়ত দাদাই মানে অলপ মানে কি আৰু অস্থিৰ টাইপ হয় নেকি, মানে কি কৰোঁ কি নকৰোঁ, নাই কি কৰোঁ নহয়, তেতিয়া সেইটো আমি ইমানকে মন কৰা নাছিলো, হঠাৎ আহি যায় নিশ্চয় ষ্টুডিঅ'ৰ বাহিৰলৈ ওলাই যায়। মানে ডাবিং ৰুমৰ পৰা এনেকৈ কথা পাতি থাকিলে অলপ এনেকে দুগোচমান ওপৰলৈকে মুকলিলৈ গৈ বুলি চিঞৰে, মানে যিটো চিঞৰ মানে। তেখেতৰ ভইচটো বহুত, পৰিসৰটো বহুত বহল ন তেখেতৰ। সেইবিলাক কিন্তু মোৰ এতিয়া মনে মনে মই ভাবোঁ কিবা অবিশ্বাস্য কিবা শক্তি তেখেতৰ ভিতৰত আছিলে নেকি, কিয় এনেকে বিকট চিঞৰ এটা কোনোবাই মানে আমনিয়ে কৰে নেকি, ওপৰলৈ চাই কিন্তু ন পাপা। এই মানে আমাৰ পৰা অকমান এনেই এইটো কিন্তু বহুত তেওঁলোকৰ জানিব বিচাৰিম। আৰু তেখেতে যিখিনি ক'লে যে জুবিন দা এগৰাকী শিল্পী নহয়, এগৰাকী প্ৰকৃত মনৰ মানুহ আছিল, বহু মানুহক সহায় কৰিছিল। সমাজৰ বাবে এনেকুৱা মানুহজন নিশ্চয় প্ৰয়োজনীয়। আৰু এই বিষয়ে আজি আমি এইখিনি কথাৰে আমাৰ এই আলোচনাৰ সমাপ্তি ঘটাত, এই বিষয়ে আপুনি দুআষাৰ ক'বনে? হয়, তেওঁ যি কৈছে ময়ো দেখিছোঁ। দাদাক মানে সকলোৱে দেখিছে, মানে আমাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি যি দাদাই কৰি গৈছে,
সেইটো দেখিছোৱে, কিন্তু একদম ওচৰৰ পৰাও দেখিছো তাৰমানে। আৰু চাওক, তেতিয়াতো মই দাদাক চিনাকি হৈছো যদিও, প্ৰথম কথা কৈছো মই দাদাক মই ইমানকে মানে জনা নাছিলোতো। যেতিয়া লাহে লাহে গম পোৱা হৈ গৈছে, যেতিয়াৰ পৰা গম পাইছো তেওঁৰ আদৰ্শবিলাক অলপ বেলেগ ধৰণৰ মানে মোৰ মা দেউতাৰ পৰাও সেইটো দেখা নাছিলো, কাৰো পৰা দেখা নাছিলো। দাদাই মানে যেনেকে মানে ভাবে, এতিয়া চব মানুহক মানে তেওঁ ভাল পায়, আচৰিত ধৰণৰ ভাল পোৱা। আৰু এটা কথা, দাদাৰ ওচৰত যেতিয়া যাওঁ আমি, দাদাৰ পৰাও আঁতৰি যাবলৈ আমাৰ মন নাযায়। সেইটো কি কেপাচিটি তেওঁ। কৰ্মমুখী শক্তি এটা। তাৰপিছত এদিন ষ্টুডিঅ'ত মানে ডিজি ষ্টুডিঅ'তে কোনোবাই আমাৰ মানুহক মানে আমাৰ ট্ৰাইবেল মানুহৰ এটা নকওঁ আৰু এইটো বুলি কাৰোবাৰ জাতি এটা লৈ পেলাই কৈ আছিলে, আমুক আমুক বুলি কৈছে। তেতিয়া তেওঁক মানে একদম ওলাই দিলে, নিজৰ লগৰ মানুহ আছিলে, ওলাই যা, এনেকুৱা কথা ক'লে। এই সমাজখন হৈছে মানে আমি একেই হয়, আমি চব ভাই ককাই হয়। তেতিয়া এখন সমাজ হ'ব, অসম হ'ব, নৰ্থ ইষ্ট হ'ব। তুমি ইয়াতে আমুক বিয়া আমুক জাত বিয়া সেনেকে কৈ পেলাই মোৰ ওচৰত থাকিব নোৱাৰিব, ওলাই যা, কেতিয়াও তোৰ মুখখন মই নেদেখো, একদম ওলাই দিলে পাই। ইমান ভয় পাইছো মই। সেনেধৰণৰ মানুহ আছিলে, গোটেই কোপাক সেনেকে সামৰি ৰাখিছিলে। গতিকে তেওঁ শিল্পীটো শিল্পীয়ে, এক্টৰটো এক্টৰে, ডাইৰেক্টৰ কম্প'জাৰ হয়, চব হয় দাদাই, ডাইৰেক্টৰ হয়, চব এভৰিথিং হয়। আৰু তেওঁ এজন মানে ভগৱানো আছিলে আমাৰ কাৰণে। আমাৰ অন্তৰৰ পৰা হিয়াৰ ৰজা আজি নাইকিয়া হৈ গ'ল। হিয়াৰ ৰজা, আমাৰ সকলোৱে হিয়াৰ ৰজা আজি নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ গ'ল বুলি এতিয়াও মানে ভাবি আছো, দাদাই নাইকিয়া হৈ গ'ল, কিন্তু ভাবো যে দাদা আকৌ আহিব। সেইকাৰণে দাদাক জীয়াই ৰাখিবৰ কাৰণে আমি এটাই কথা মই দাদা দাদাই এটাই কথা কৈছিলে, দাদা প্ৰত্যেকটো কথাত বহুত ৱেইট আছে আৰু অৰ্থ আছে। গছ, নাহৰ গছ ৰুবা, নাহৰ গছত মই থাকিম, মোক বিচাৰি পাবা। আৰু সেই নাহৰ গছটো অকল মানে আমাৰ অসমীয়াৰ আবেগো কয় ন, দাদাই সেইটো বুজি পায়। কিন্তু নাহৰ গছটো যে কিমান মূল্যৱান বস্তু সেইটো দাদাই শিকাই থৈ গৈছে। সেইকাৰণে মোৰ এডোখৰ মাটি আছে, 1.5 কঠা মাটি আছে মোৰ পাহাৰত। পাহাৰ হলেও খুব ধুনীয়া ৰাস্তা। তাত মই দাদাৰ অকল নাহৰ একজোপা নহলেও 50 জোপা ৰুওঁ। মাজত দাদাৰ এটা মূৰ্তি নিচিনা এটা মানে এনেকে ডাঙৰ এটা বনাই, মন্দিৰ টাইপ, ওচৰৰ মানুহবিলাক যাওক তাতে চৰণ হওক। আৰু মই এই নাহৰ য'ত ডাঙৰ হ'ব, এতিয়া পোহপালন কৰিব লাগিব, ডাঙৰ হ'ব, তেতিয়া সেই নাহৰৰ গছৰ তলত বহি মই দাদাক বিচাৰিম, দাদাক অনুভৱ কৰিম, মই দাদাক তাতে বিচাৰি পাম আমি। সেইকাৰণে সকলোকে অনুৰোধ জনাইছো, গৰিয়সীৰ এই ধুনীয়া অনুষ্ঠানৰ যোগেদি এটা হলেও নিজৰ চোতালত দাদাৰ নামত এটা নাহৰ গছ ৰুৱক, দাদাক জীয়াই ৰাখক। কাৰণ বহুত অৰ্থ আছে এই কথাখিনি, আমাৰ অসমৰ আবেগ হয় এইটো, আমাৰ অসমীয়া মানুহৰ কাৰণে আবেগো হয়। নাহৰ তগৰ আমাৰ নিজৰ হয়। গতিকে সেই কথাটো এটা চিন্তা কৰিছো, বেয়া হ'ব নেকি? নিশ্চয়, এইটো ভাল কথাই হ'ব। আমি একেবাৰে শেষত মুখা নিব পাৰো বেনিল আৰু তৰুলতাৰ পৰা। আচলতে প্ৰতিগৰাকী ব্যক্তি জুবিন হোৱা উচিত, সেয়া জুবিন এগৰাকী ব্যক্তি নহয়, সেইবাবেই জুবিন গাৰ্গ এটি সত্তা, জুবিন এটি আত্মা। আমাৰ বুকুত একোডাল বৃক্ষৰ দৰে, তৰুলতাই কোৱা সেই নাহৰৰ দৰে আৰু একোজোপা জুবিন গঢ় লৈ উঠক, তাত মানৱতা বিৰাজ কৰক, মানৱতা নাহৰৰ মাজেৰে, সেই মানৱতা জুবিনদাৰ গীতৰ মাজেৰে, আৰু সেই মানৱতা জুবিনদাৰ কৰ্মৰ মাজেৰে আমি সদায় উপলব্ধি কৰিম। আৰু একেদৰে তাৰ ফলতে সৃষ্টি হ'ব এখন বৰ অসমৰ। বেনিল আৰু তৰুলতাক ধন্যবাদ জনালো। আমাৰ সৌভাগ্য, আমাৰ মাজত দাদাও যেন আজি বিৰাজমান হৈ আছে, শুনি আছে চব, দাদা সকলো কথা শুনি আছে। জুবিনদাকো পুনৰবাৰ আমাৰ তৰফৰ পৰা আমি মৰম আৰু শ্ৰদ্ধা জনালো। য'তে আছে দাদা ভালে থাকিব, আমাৰ মাজত, আমাৰ হৃদয়ত আপুনি সদায় আছে। ধন্যবাদ বেনিল, ধন্যবাদ তৰুলতা।